মানে কে আৰু এতিয়া যেতিয়া তেখেতে ফোন কৰিছে মই কেকেদাৰ এনেকে বুলিয়ে কৈছে কাৰণ আপুনি ইউ আৰ পপুলাৰ মানে কে আৰু কিন্তু পিছত মই ৰিয়েলাইজ কৰিলোঁ যে ৰাইট ক'ৰবাত মোৰ অহংকাৰটো আহিছে মানে সেইটো মই নিজে দেখিবলৈ ল'লোঁ প্ৰথমেনো বেয়াটোকো নিজে দেখে আৰু বেলেগেই কয় নিজে ভাল বুলিয়ে ভাবোঁ চিনেমা চিৰিয়েল বিভিন্ন ধৰণৰ এক্টিং আৰু লগতে নেপোটিজম শুনাৰ থ্ৰুদি মই কৈ দিলোঁ যে মাইকী মানুহেনো কি বিচাৰে চিম্পুল ভাষাত মানে এতিয়া আপুনি মোক কওক পুৰুষসকলে এজ এ হাজবেণ্ড মানে কি বিচাৰে মাইকী মানুহৰ পৰা স্পেচিয়েলি এইটো ডাঙৰ কথা সঁচাকৈ আমি কি বিচাৰোঁ যদি দেখিছোঁ দুইজনী দুটা ৰুমত শুই আছে তেতিয়া এনেকৈ বহু মাৰি নিয়া আপুনি সোমোৱাৰ লগে লগে মোৰ অৰাটো বা মোৰ ভাল লাগি গৈছে ৰুমটো সোমাই ভাল লাগি গৈছে শেষ নকৰোঁতেই কৈছে ভাল লাগি গৈছে এতিয়া তুমি কোৱা মই সোমাওঁতে তুমি ঠিকে পাইছা বেহাৰবাৰী এৰাৰ পিছত আপোনাকো মানুহে বহুত দোষাৰোপ নিশ্চয় কৰিছে ফিল কৰিছে নে কিবা মোৰ মানে এটা কথা খালি বেয়া লাগিছে ভাবেনে আপুনি যে পৰিচালকসকলে এইটো বস্তু ভাবে যে এখন চিনেমা বনোৱাৰ সময়ত সমাজক কি দিব পাৰিছোঁ আমি আৰু মানে তাই মোক তেতিয়া কয় হা তাই মানে ল'ৰা ছোৱালী বহুত আছে আৰু চ' তাই কয় বাচ্ছা সোপাক মানে ডাঙৰ কৰা সহজ নাই বাবা টানিবি আৰু ডাঙৰ কৰি থাক উৰি থকা নিচিনা আপোনাৰ ঘৰত মাতা নাম বাসু কেনেকৈ গম পালা পডকাষ্টৰ এই নতুন খণ্ডটোলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এই পডকাষ্টটো দেখাই পাইছে প্ৰিকেপত বিৰাট ইণ্টাৰেষ্টিং হ'ব গৈ আছে আপোনালোকৰ সকলোৰে মৰমৰ কে বেহাৰবাৰী আউটপোষ্টত যে কে আছিলে সিদ্ধাৰ্থ শৰ্মা হয় আমি তেওঁৰ সৈতে যে কিমান বিভিন্ন ধৰণৰ টপিকছ টাচ কৰোঁ আপুনি আচৰিত হ'ব তেখেতে কিয় বেহাৰবাৰী এৰিলে তেখেতে কিয় বিভিন্ন ধৰণৰ মুভিজত নতুনকৈ হাত দিছে জীৱনৰ বিষয়ে তেওঁৰ পাৰ্চপেক্টিভ কিছুমান বিভিন্ন ধৰণৰ কিনো ভাবে লাইফৰ ওপৰত আৰু লগতে সংসাৰখন নিজৰ পত্নী আৰু ইনফেক্ট চবতকৈ ইণ্টাৰেষ্টিং কি জানেনে পুৰুষসকলে ইন ৰিয়েলিটি কি বিচাৰে একচুৱেলি নিজৰ পত্নীৰ পৰা বা নিজৰ গাৰ্লফ্ৰেণ্ডৰ পৰা তেখেতে এটা ধুনীয়া এক্সপ্লেনেশ্যন দিছে পিছে দেই আপোনালোকে সাংঘাতিক এনজয় কৰিব এই পডকাষ্টটো আৰু আশা কৰোঁ আপোনালোক সকলোৱে এই পডকাষ্টটোত অকণমান মৰম যেন দেখায় আৰু প্লিজ মোৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে আৰু অলপ উৎসাহিত হওঁ আৰু ভাল ভাল টপিকছ আৰু কণ্টেণ্ট আনিবৰ বাবে আৰু আশা কৰোঁ আপোনালোকে সকলোৱে সঁহাৰি জনাব আৰু মোক মৰম কৰিব নিজৰ ঘৰৰ ছোৱালীৰ নিচিনাকে গতিকে ব'লক এই পডকাষ্টটো আমি আৰম্ভ কৰোঁ কেনেকুৱা লাগিছে দাদা পডকাষ্টত আহি নাই ভাল লাগিছে আৰু তোমাৰ এনে ভিডিঅ' চাই থাকোঁ হয় আৰু তোমাৰ কোৱা মেলা এইবোৰ ভাল লাগে তো সেইকাৰণে আচলতে এবাৰতে আহিম বুলি ক'লোঁ যে যাওঁ এবাৰ গৈ আহোঁ নিশ্চয় আৰু একচুৱেলি মই আপোনাক এখন বিয়াত লগ পাইছিলোঁ বহুত দিন হ'ল মই তেতিয়া মেবি 5,000 মান ছাবস্ক্ৰাইবাৰ্ছ আছিলে আৰু মোৰ তেতিয়া আৰু দেই মই আপোনাক বিয়াখনত লগ পাই এবাৰ কৈছিলোঁ দাদা আপোনাক এদিন মাতিম তেতিয়া আপুনি নিশ্চয় আপুনি খুব ধুনীয়াকৈ মোক সম্বোধন কৰি ক'লে মেবি তেতিয়ালৈকে ভিডিঅ' চোৱা নাই বা হয়তো চকুত পৰা নাছিলে মেবি বাট তেতিয়াই ভাবক ডেট ইজ মেনিফেষ্টেশ্যন দেই মই আকৌ খুব বিলিভ কৰোঁ মানুহৰ মেনিফেষ্টেশ্যন কিবা এটা আগ্ৰহ থাকিলে কিন্তু আজি চাওকচোন দৈৱক্ৰমে কেনেকৈ মিলি গ'ল বাবাৰ আশীৰ্বাদত মিলি গ'ল চ' আপুনিও কথাই ক'লে যে আপুনিও বোলে বাবাৰ ভক্ত কেনেকৈ আপুনি ভক্ত হ'ল অকণমান জাষ্ট মানে বাবাৰ কথা পাতি লওঁ একদম হোম চাইৰাম আচলতে প্ৰথমে মোৰ বন্ধু এজনৰ মুখত শুনিছিলোঁ তেওঁ আৰু তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ মুখত শুনিছিলোঁ তাৰপিছত কথাটো নাইকিয়া হৈ গ'ল আৰু তেওঁলোকৰ মানে মিল নহ'ল আচলতে কিন্তু তেওঁলোক কিমান ভক্ত আছিল নাজানো খুব কথাই কয় তাৰপিছত মোৰ এতিয়া গৃহিণীৰ মুখত প্ৰথম শুনিছিলোঁ বাবাৰ কথা কৈছিল তাৰপিছত আমাৰ হেৰি যে শ্বিলং যোৱা ৰোডত যে আছে মন্দিৰভাগ হয় গুৱাহাটী তাৰপৰা তাত প্ৰথম এনেকৈ গৈছিলোঁ তাৰপৰা এতিয়া মই চিডিৰ পৰাও আহিলোঁগৈ আৰু মানে বাবাৰ মানে বহুত কৃপা আছে জীৱনটোত এই কটাই থকা জীৱনখিনিত বহুত কৃপা আছে আৰু অনবৰত মই গম পোৱাকৈ হওক নোপোৱাকৈ হওক অনবৰত বাবাকে থাকোঁ ওম চাইৰাম কৈ থাকোঁ আৰু যেনে কয় যে বোলে বাবাৰ ভক্তসকলক হেনো খুব ষ্ট্ৰাগলছ দিয়ে দেই বাবাই কিন্তু মই এদিন মোক সেনেকৈ কওঁতে মই উত্তৰটোও দিলোঁ কিন্তু সেই ষ্ট্ৰাগলৰ পৰা আকৌ বাবাই ওলাইও আনে একদম হয়নে সেয়ে এটা বিশ্বাস আৰু এতিয়া আমিতো এনেই ভগৱান সকলোৱে মানুহ বা মই এতিয়া গুৰুজনাকো সেৱা কৰোঁ সদায় মাক সেৱা কৰোঁ আৰু বাবাটো থাকেই বাবা অনবৰত মোক কৈছে বাবাকে থাকোঁ আৰু বহুত কথাত মানে যেনেকৈ নহওক সেই শক্তিটো অনুভৱ কৰোঁ আৰু সি হয়তো আমাৰ আত্মবিশ্বাস কাম এটা কৰাৰ সেইটো কাৰণে বাবাৰ কাৰণে এইখিনি জীৱন একদম দাদা মোক আপুনি ক'বলৈ মই দাদা বুলি আপোনাক সম্বোধন কৰিছোঁ আৰু ইটছ এ ৰেচপেক্ট আৰু মই এটা কথা আপোনাক ক'ব বিচাৰোঁ যে আৰ্লি চাইল্ডহুড আপোনাৰ শৈশৱৰ যিটো কাল আছিলে আপুনি কেনেকৈ অতিবাহিত কৰিছিল ক'ত কৰিছিল অকণমান ব্ৰিফত মই এনেই নগাঁও মাছপাথৰি বুলি কয় আমাৰ এইখিনি
আৰু সেইখিনি বামুণৰ চুক বুলি কয় মানে চব বামুণ মানুহ অঁ তেওঁৰ দেউতা শিক্ষক আছিল মা বাৰু হাউচ ৱাইফ তাৰপিছত বা আছিল তেওঁ সংগীতৰ চৰ্চা কৰিছিল বিয়া হ'ল আৰু দেউতাই নাটক আদি কৰিছিল মই বিভিন্ন জেগাত কৈছোঁ তাৰপৰা তেনেকৈ মাও খুব ভাল পায় এইবোৰ বাটো আছে জড়িত তেনেকৈ ক'ৰবাত হয়তো দেউতাই এনেকুৱা এখন নাটকো আমি কৰিছোঁ আমাৰ বৈদিক ধৰ্ম সংঘ পাথৰী পূজাত যে দেউতাইও ডাইৰেকশ্যন কৰিছে হ'বলা ময়ো কৰিছোঁ মাও কৰিছে বায়ে গান গাইছে নেকি এনেকুৱা মানে তেনেকৈ অলপ তেজতো আছে মামাহঁতৰ সেইটো আছে আৰু সৰুতে কি হয় আমি যে এতিয়া মহাভাৰত আদি চাওঁ এনেকৈ কাৰ পাত যায় মিউজিকৰ লগত তেনেকৈ এটা VFX কৰি দিয়ে কিবা কিবি আৰু আমি নৃত্য নাটিকা দেখোঁ ন থিয়েটাৰবিলাকত নিম কাষ্টিং হয় সেইবিলাক মানে মাহঁতে মোক আগতে ধৰি বান্ধিহে ৰাখিব লগা হয় মই ছিজনত বহিলে গৈ চাওঁগৈ কেনেকৈ কৰে দেখোঁ চূণেদি এনেকৈ গ্লাছ এখনত লিখে উল্টাকৈ তাৰপিছত লাইট এটা দি দিয়ে আহি যায় নিম কাষ্টিং আৰু সেইবোৰ মানে ভ্ৰাম্যমানৰ পাছত আমাৰ গাঁৱত সেইবোৰ কৰিছিল ললিত দা বুলি এজন দাদা আছে শ্ৰদ্ধা তেওঁ নাটকত মানে এই কাৰিকৰী দিশটো বহুত আগবঢ়াই দিছিল তেতিয়া বিভিন্ন মানুহ সেই জেগাটোত আহিছিল মানে চাবলৈ যিহেতু সেইবোৰ বস্তু অলপ ৰেয়াৰ আছিল আৰু মই কি কৰিছিলোঁ ঘৰতে মানে ষ্টিকবিলাক যে আমাৰ বিচনাৰ তাতে দেউতাৰ ধুতি বান্ধি টৰ্চত মানে সেইবোৰ লিখি উল্টাকৈ মই বা বৰদেউতা ছোৱালীজনী তাৰপিছত তুলতুল বা তাৰপৰা আমাৰ বা ইহঁতক বহুৱাই লওঁ ভিতৰত বিচনাখনত লাইটবোৰ অফ কৰি মই টৰ্চত সেইবোৰ নেম কাষ্টিং কৰোঁ মোৰ নামটো বাছো এনেকৈ লিখি কৰি সেইবোৰ তেতিয়াৰ পৰা আছিলে মানে যিহেতু ঘৰখনত দেখি আছিলোঁ তেনেকৈ চাগে সেইটো অলপ গ্ৰ' কৰিলেগৈ লাষ্টত অভিনেতা হোৱাৰ আৰম্ভ হ'ল এক্সেক্টলি দাদা মই এটা কুৱেশ্যনৰ পৰা আৰম্ভ হ'ল যিহেতু আপুনিও বামুণ ফেমিলিৰ পৰা বিলং কৰে ময়ো কৰোঁ গতিকে ময়ো জন্মগত হিচাপে মোৰ ব্ৰাহ্মীণ হয় গতিকে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ এটা বামুণ মানুহৰ গুড়ামী থকা বুলি খুব মানে ওলাই দেই চ' সেই বস্তুটো আপুনি সৰুৰ পৰা দেখিছে নেকি বাৰু নাই এনেই আছে নথকা নহয় চবটো একেই নহয় পাঁচটা আঙুলি সমান এতিয়া এনেকুৱা মই ত্যাগী বামুণ মানুহো দেখিছোঁ যি বহুত কাম তেনেকৈ ত্যাগ কৰিছে জীৱনটো বা লোভ মোহ মানে নথকা ব্ৰাহ্মণ মানুহো দেখিছোঁ যাক সঁচাকৈ শ্ৰদ্ধা আহে আৰু প্ৰফেশ্যন হিচাপে থাকোঁতে কিছুমান মানুহ বিশেষকৈ পুৰোহিত শ্ৰেণীটোক অকণমান হাঁহে এইকাৰণে তেওঁলোকে কিবা কাৰণত দানত দিয়া বস্তু বা তেওঁলোকৰ দক্ষিণা ক্ষেত্ৰত মাত মাতিলে আচলতে তেওঁলোকে একো নথকা নিৰপেক্ষ হোৱাটো বিচাৰে কিন্তু মানুহ যিহেতু ক'ৰবাততো বেয়া ভাল ওলাই যায় তেনেকুৱা দেখোঁ যে চাহ খালে কেতিয়াবা ধুবলৈ দিয়ে এতিয়া একদম সৰু অৱস্থাত আমাৰ মাহঁতেও তেনেকুৱা কৰা দেখিছিলোঁ আমি যেতিয়া ডাঙৰ হ'লোঁ সেইবোৰ এগেইনষ্ট কৰিবলৈ ল'লোঁ লগ বন্ধুবোৰ বিভিন্ন লগ বন্ধু আছিল এতিয়া লাহে লাহে সেইবোৰ বস্তু আমাৰ ঘৰখনত নাইকিয়া হ'ল এইটো আচলতে যেতিয়াই শিক্ষাৰ প্ৰসাৰতাটো আহি গ'ল মানুহে বুজি পালে যে আচলতে আমি মানুহ এতিয়া লাহে লাহে গোড়ামীবোৰ কমি গ'ল চব ধৰ্মতে অলপ গোড়ামী ক'ৰবাত থাকেই তেনেকৈ দেখিছোঁ কিন্তু এতিয়া বহুত কম আৰু সেইবোৰ আজিকালি ইমান লাজেই লাগে এনেকুৱা হৈছে এইবোৰ এক্সেক্টলি লাজ আমাৰ লাগে কিন্তু ইমান DM আহে যিহেতু মই নিজে ইণ্টাৰকাষ্ট মেৰেজ কৰিছিলোঁ আমাৰ সময়তো সাংঘাতিক মানে তেতিয়ালৈকে কাৰণ আমি যিহেতু এভাগ মন্দিৰৰ আমাৰ পিতৃহঁত বৰ দেউৰী গতিকে গম পাইছেই চাগে আমাকো এঘৰীয়া কৈছে আগতে আমাৰ বা তেনেকৈ মানে বৰা উপাধি তেওঁলৈ বিয়া হোৱাৰ পাছত হয় আমাকো কৈছে এঘৰীয়া এতিয়া আমি আছোঁ আৰু মানে ৰাইজৰ লগত নাই আৰু পানিছমেণ্ট আই থিংক এইবিলাক মানে ইটছ হাই টাইমছ আমি বন্ধ কৰিব লাগে একো নাই এইবোৰত এতিয়া ভাল লাগে এতিয়াতো মই গাঁওখনে এড্ৰেছ হৈ গ'লোঁ ন হোম চাইৰাম এক্সেক্টলি ওম চাইৰাম সঁচা কথা দাদা এতিয়া আহিব বিচাৰিম আপুনি বিভিন্ন ধৰণৰ চিনেমা এতিয়া ষ্টাৰ্ট কৰিছে কৰিবলৈ আৰু চবতকৈ পপুলাৰ আপোনাৰ হৈছে বেহৰবাৰী আউটপোষ্ট কে আৰু এতিয়া যেতিয়া তেখেতে ফোন কৰিছে মই কেকেদাৰ এনেকৈ বুলিয়ে কৈছে কাৰণ আপুনি ইউ আৰ পপুলাৰ মানে কে আৰু চ' জীৱনত এটা ডাঙৰ ব্ৰেক পালে আপুনি মই প্ৰথম জানিব বিচাৰিম প্ৰতিজন মানুহৰ এটা ষ্ট্ৰাগলিং পিৰিয়ড থাকেই আৰু সেই ষ্ট্ৰাগলছৰ পিৰিয়ডৰ পৰাও ওলাই আহি পেলাই মানুহে এটা ছাকচেছ লেভেলো পায় গতিকে ফাৰ্ষ্ট মই আপোনাৰ অকণমান ষ্ট্ৰাগলছৰ বিষয়ে জানিব বিচাৰিম আৰু সেই ষ্ট্ৰাগল পিৰিয়ডৰ পৰা আপুনি জীৱনত কি শিক্ষা পালে এই কথাটো আচলতে মানে প্ৰথম কথাটো হৈছে যে বেয়া দিন বুলি ভাবি যে আমাৰ মনত আহে যে বেয়া দিন কিন্তু এইটো চব বস্তু অভাৰকাম হয়েই দিন ৰাতি থাকেই আৰু মানে এৰি দিব নালাগে মই ভাবোঁ অধ্যৱসায়টো একাগ্ৰতা এইবোৰ লাগে আৰু এনেকুৱা নহয় যে মই কেতিয়াও ডিপ্ৰেছ নহয় এনেকুৱা নহয় যে হতাশো হওঁ সেইবোৰ এটা পাৰ্টটো গতিকে সেইবোৰো হওঁ কিন্তু তাৰ পৰা কেনেকৈ ওলাই আহোঁ এতিয়া এনেকুৱা সময় এটা মোৰ মনত আছে এতিয়া ঘপকৈ মনত পৰিছে যে খুব হতাশাত ভুগি আছোঁ কাম নাই প্ৰথম কথাটো হৈছে যেতিয়াৰ পৰা নাটক কৰিবলৈ ল'লোঁ ক'ৰবাত এৱাৰ্ড পালোঁ যিখিনি মানুহক আমি শ্ৰদ্ধা কৰোঁ তেওঁলোকে যেতিয়া মানে ইম্পৰ্টেঞ্চ দিয়া হ'ল সিদ্ধাৰ্থ শৰ্মা তেতিয়াতো ভাবিবলৈ আৰম্ভ কৰিলোঁ যে মই অভিনয় কৰি খাব পাৰিম নেকি মানুহে ইমান ইম্পৰ্টেঞ্চ দিছে গুৰুত্ব দিছে মোক চিনাকি হয় এটা সময় আহি গ'ল একো কাম নাইকিয়া হৈ গ'ল গুৱাহাটী আহি গ'লোঁ চলিবলৈ ঘৰলৈ গুচি গ'লোঁ মই তেতিয়া বা বিয়া হ'ল দেউতা ঢুকাল
সেই সময়ছোৱাত যেতিয়া কোনোফালে একো ৱে নাইকিয়া মই খুব কম কিতাপ পত্ৰ মই কম পঢ়োঁ বাহিৰা কিতাপো কিন্তু এনেকুৱাও নহয় যে মই নপঢ়োঁ যিটো এচেঞ্চিয়েল সেই বস্তুটো পঢ়া যায় আৰু সেইটো সময়তো মই এনেকুৱা নহয় যে হোমেন বৰগোহাঁই ছাৰ বা ভৱেন্দ্ৰনাথ শইকীয়া তেখেতসকলৰ মই গল্প আদি পঢ়িছোঁ উপন্যাস আৰু সেইটো সময়ত মই তেতিয়া কিতাপ পঢ়া আৰম্ভ কৰি দিলোঁ যে এইখন অতি বেয়া সময় মোৰ এতিয়া কিতাপৰ পৰা হয়তো মই সেই উদগনিখিনি পাম তেনেকৈ মোৰ এটা মনত আছে মই লিখি থৈছোঁ ক'ৰবাত আগতে অলপ ডায়েৰী মানে বিশেষবিলাক লিখি থওঁ এটা মাহত 12খন কিতাপ পঢ়িছিলোঁ মানে এইটো মোৰ কাৰণে ডাঙৰ কথা টলষ্টয় ডেল কাৰ্নেগী তেওঁলোকৰ কিতাপো পঢ়িছোঁ সেই কিতাপে ক'ৰবাত মোক অকণমান এই মানে পিছুৱাই নাহিবলৈ মোক অকণমান উদগনি যোগালে মানে আৰু বাকী নেৰানেপেৰা চেষ্টাটোতো চলি আছে মই যেতিয়া প্ৰথম থিয়েটাৰত আছোঁ মোৰ অপাৰেশ্যন হৈছে এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছে তেনেকৈ চিলনি নুখোলাকৈ ধৰিও মই এক্টিং কৰিছোঁ এনেকুৱা মুভমেণ্টবোৰ গৈ আছে তাৰ ঘৰত মাক অকলে থৈ আহোঁ বেলেগে কয় বিয়া পাতিব লাগে আৰু এইটো এতিয়া মোৰ ইনকম নাই সেইটো সময়ত মই এতিয়া ষ্ট্ৰাগল কৰিম নে মই ব্যৱসায় এটা কৰি বিয়া বাৰু পাতি মাইক নাতি পোৱালি এটা দি সন্তোষ দিম কোনটো মোৰ কাৰণে উচিত এই সিদ্ধান্তবোৰ লোৱাটো জীৱনত বৰ ডাঙৰ কথা মানে যে সঠিক সিদ্ধান্ত কেতিয়াবা আকৌ ভুলকৈ কষ্ট কৰি থাকিলেও লাভ নহয় মই বহুত কষ্ট কৰিছোঁ মই একো পোৱা নাই কিন্তু কেতিয়াবা যদি কষ্টটো ভুল হৈ থাকে তেতিয়াও একো নাপায় কষ্টটো সিদ্ধান্তবোৰ এইবোৰ অলপ লাকো লাগে ন আৰু হাৰ্ডৱৰ্কটো লাগিবই এই সকলোবোৰ মিলি যেতিয়া যাব সেইটোৱে মানে এটা মিৰাকল হৈ যায় জীৱনত এতিয়া যেনেকৈ বেয়া সময়ত মানুহে বহুত ভগৱানক দোষাৰোপ কৰে যে মোকেই দিলা ইমান দুখৰ সময় এটা মই পাৰ হ'ব পৰা নাই গতিকে আপুনি কি ভাবে যে সেই দুখৰ সময় সেই ষ্ট্ৰাগলৰ সময়ে মানুহক কেনেকুৱা ধৰণে এটা শ্বেপ দিয়ে বুলি ভাবে আপুনি মানে বেয়া দিনত মানুহক শিকায় মানে বেয়া দিনৰ ডাঙৰ এটা লেচন দিয়ে সেইটো এটা পৰীক্ষাটো যেনেকৈ আমি হায়াৰ ছেকেণ্ডেৰী BA এই পৰীক্ষাটোত পাছ কৰাটো খুবেই প্ৰয়োজন মানে নহ'লে ৰৈ যাব লাগিব 99% মানুহে একদম সীমাৰ পৰা ঘূৰি আহে মোৰ এইটো নহ'ব চাগে এনেকৈ যে গুচি আহে হয়তো তেওঁ এখোজ পাৰ হোৱা হ'লে সীমা পাৰ হৈ গ'লহেঁতেন কথাটো মানে এনেকুৱা হয় যে আমিতো বেয়া ৰাস্তা এটাত যদি যাওঁ বেয়া ৰাস্তাটোত আমি ভাল কষ্ট নোপোৱাকৈ খোজকাঢ়ি যাবলৈ হ'লে আমি জোতা এযোৰ পিন্ধি যাব লাগিব কিন্তু যদি জোতাযোৰৰ ভিতৰতে কিবা সোমাই থাকে তেতিয়া আমি কি কৰিম গতিকে সেই বেয়াবোৰ উলিয়াই পেলাই আমি কেনেকৈ যাব পাৰোঁ নিজক কেনেকৈ পজিটিভ কৰি সেই এন্থটো আনি আমি আগুৱাব পাৰোঁ সেইটোৱে মূল কথা কিন্তু একদম এটা ইয়াতে মোৰ ষ্টৰি মনলৈ আহিছে আপোনাৰ যেতিয়া ৰামায়ণৰ সময়ত ৰাৱণে গৈ দেখা পাইছে গোটেই ফিল্ডত মানে যেতিয়া তেখেত যুদ্ধ ক্ষেত্ৰত গৈছে দেখা পাইছে তেওঁৰ ভাই ভনী আপোনাৰ গোটেই প্ৰজা তাৰোপৰি নিজৰ পুত্ৰ সকলো মৃতসজ্জাত আছে মানে মৃত্যু তেওঁলোকৰ তেতিয়া ৰাৱণে ভাবিছে মোৰ জীৱনত চব খতম হৈ গ'ল চব এভৰিথিং ইজ ফিনিছড একোৱেই নাই মোৰ দেখোন জীৱনত একো না ৰিলেশ্যন আছে না কোনোবা তাৰ মাজতো তেখেতে পজিটিভিটি ওলাইছে ভাবকচোন বিষ্ণুৱে আহি ৰাম অৱতাৰ লৈ মোক বধ কৰিব আহিছে হনুমানে আহি নিজৰ পাহৰি যোৱা শক্তি স্মৰণ কৰি আকৌ সেই ৰূপত আহিছে মোক বধ কৰিবৰ বাবে তাৰমানে ভাবক আপুনি এনেকুৱা এটা দুৰৱস্থাটো ৰাৱণে কিন্তু নিজৰ পজিটিভিটিটো উলিয়াইছে একদম সেইটো লাইভ আমাৰ ক্ষেত্ৰতো আৰু মানে কথাটো এনেকুৱা যে কিছুমান কাম কৰি যেতিয়া আমাৰ লষ্ট হয় তো তাৰপৰা মোৰ এতিয়াও আছে সেইটো আগতেও আছিল এইবোৰ মই পিছত ভাল মানুহৰ মুখত শুনিছোঁ কিতাপতো ক'ৰবাত দুই এটা মই এইবোৰ জানা নাছিলোঁ মই কিবা কাৰণে মোৰ মনত আহি গৈছিল যে মই মানে কি লাভ হ'লটো উলিয়াই লওঁ মানে এটা সৰু উদাহৰণ কিবা কাম এটা যদি কৰিছোঁ ধৰি ল'লোঁ মই কিবা নাটক এখনে কৰিলোঁ নাটকখন বেয়া হ'ল এতিয়া সেইখনটো বেয়া হ'ল বা নচলিল বা চিনেমা নচলিল কিন্তু তাৰ পৰা কিটো পালোঁ সেইটো আৰু কাম এটা কৰাৰ আগতো উলিয়াই লওঁ যে কামটো কৰিলে মোৰ কি লাভ হয় এতিয়া কাম এটা কৰিলে ধৰক মই পইচা পাওঁ কাম এটা এই আমুক ডাইৰেক্টৰজনৰ লগত কৰিলে মোৰ ভাল হয় শিকিম এনেকৈ পজিটিভিটিবোৰ উলিয়াই লওঁ তেতিয়া মানে অলপ এই ডিপ্ৰেশ্যনটো কম হয় যে এইটো কৰি কিন্তু মই এতিয়া কৰোণা সময়তো তেনেকুৱা হৈছে কৰোণা সময়ত যেতিয়া একো কাম নাই মই পাথৰি গুচি গ'লোঁ কোনো কাৰো ঘৰলৈ নাহে আৰু তাতে মই খুব এক্সাৰচাইজ কৰিলোঁ খোৱা বোৱা কৰোঁ শুওঁ এক্সাৰচাইজ কৰোঁ মই এওঁলোক গুচি গ'ল ঘৰত আছে ল'ৰাৰ লগত গতিকে সেই সময়টো মই তেনেকৈয়ে থাকি গ'লোঁ গতিকে যেতিয়াই মানে এনেধৰণৰ হৈ যায় মানে গেপ হৈ যায় কিবা কথাত যে ৰৈ যাবলগীয়া হয় তেতিয়াই মানে আকৌ নিজকে এটা প্ৰস্তুত কৰোঁ মানে আকৌ এটা ৰিমেক তৈয়াৰ কৰোঁ ৰিষ্টাৰ্ট হ'ব ৰাইট ৰিষ্টাৰ্ট এই চিনেমাখন ৰিচেণ্টলি আমি চাইছিলোঁ আপোনাৰ IAS অফিচাৰ IPS অফিচাৰ হোৱাৰ কাৰণে দিল্লীত মই একদম নামবোৰ খুব পাহৰোঁ দেই চিনেমাৰ তাতে মানে এটা শব্দ খুব ফেমাছ হৈছিল ৰিষ্টাৰ্ট জীৱনটো য'ত খতম হৈছে য'ত থমকি ৰোৱা বুলি ভাবা তাৰ পৰা আৰম্ভ কৰিবলৈ একদম আচলতে আমি ৰিষ্টাৰ্ট কৰিব লাগে মই আপোনাৰ থ্ৰু দি আজি বহুতো লোকক বহুতো যুৱক যুৱতীক ক'ব বিচাৰোঁ তেওঁলোকে বহুত ক্ষেত্ৰত হতাশাৰ ভুক্তভোগী হয় মেণ্টেল হেল্থ ডিটৰিয়েশ্যন হয় সেই তেতিয়া তেওঁলোকে ভাবে আজিৰ পৰা মোৰ জীৱন খতম কোনোবা প্ৰেমিকাই নিজৰ জীৱনৰ পৰা আঁতৰ হৈ তেওঁলোকে ভাবে মই আৰু জীৱনে ত্যাগ কৰি দিয়া উচিত
একচুৱেলি সেইটোৱে চাগে জীৱনৰ এটা আৰম্ভণি, একদম চাগে আমাক ষ্ট্ৰং আৰু বনায়। সেইটোৱে তেনেকুৱা পইণ্ট মোৰ জীৱনতো হৈছে, এক্সট্ৰিমলৈ গৈছেগৈ, জীয়াই থাকি লাভ নাই, এইটো ক'তো কোৱা নাই, আজি ওলাই গ'ল কৈ দিলে, তেনেকৈ মোৰ মনত এটা মানে নিগেটিভ থট আহিছিল মানে। আৰু সেইটোতো এতিয়া জীয়াই থাকিলোঁ বাৰু, সেইখিনি পাৰ হৈ আহিছোঁ। অত্যাধিক মানে কেতিয়াবা হৈ যায় ন বহুত ক্ষেত্ৰত, মানে ডিপ্ৰেশ্যনটো আহি গ'লে কামবোৰ নহয়গৈ, যে ইটো চুলে নহয়, সিটো কৰিলে নহয়, ক'ত কি হৈ আছে এনেকুৱা লাগি থাকে। কিন্তু আচলতে নিজে সেইটো কৰিবই লাগিব, সেইটোৱে জীৱন। কেতিয়াবা পাহৰিব লাগিব নিজক, কেতিয়াবা মনত পেলাব লাগিব। একদম একদম বহুত ভাল লাগিছে দাদা কথা পাতি, আৰু আগুৱাই যাম আমি। দাদা বিভিন্ন ধৰণৰ কথা পাতি আছিলোঁ, এতিয়া এটা কথা পাতিব বিচাৰোঁ, মানুহৰ ইন'চেন্সটো অসমীয়াত কি কয় মই নাজানো। নম্ৰতা হ'ব নেকি? নম্ৰ ইন'চেন্স, মানে আপোনাৰ যিটো শিশুৰ থাকে ইন'চেন্স, প্ৰতিজন মানুহৰে মাজত ইন'চেন্স থাকেই, কিন্তু কেতিয়াবা জীৱনে মানুহে আমাৰ ইন'চেন্সৰ হত্যা কৰি আমাক বদমাছ হ'ব যেন মানে বাধ্য কৰি দিয়ে, ভাবেনে এনেকুৱা ধৰণৰ কথা? হয় তেনেকুৱা হৈ যায় কোনোবা সময়ত, মানে দমনটো নোৱাৰি, মানে কিবা কাৰণত কিবা কথাত বহুত ভাবি মই তথাপি বহুত ধৈৰ্যশীলো হ'লোঁ, এইটো বেহাৰ পোষ্টে শিকালে। এতিয়া বহুত কথা ৰৈ দমাই কোনোবা সময়ত ব্ৰাষ্ট হৈ যায়, এনেকুৱা হৈ যায়। তো যিমান পাৰোঁ কুলকৈ থাকিবলৈ বিচাৰোঁ। তো এইবোৰ অশান্তিবোৰ নিজৰ বেছি হয়তো, খং ৰাগবোৰ, আৰু খংটোতো একো আচলতে একদম পজিটিভ নহয়, ই সদায় অনিষ্টই কৰে। গতিকে যিমান পাৰি এইবোৰৰ পৰা এৰাই চলিবই ট্ৰাই কৰি থাকোঁ, নহ'লে অশান্তি হয় পিছত এইবিলাক। একজেক্টলি। ধৰক নগাঁৱত আপুনি ডাঙৰ দীঘল হ'ল, গুৱাহাটীখন এখন বিশাল চহৰ, ঘপককৈ গুৱাহাটীত অনুভৱটো আৰামৰ এটা চিম্পল জীৱনৰ পৰা ওলাই আহিছিলে, দেখা পালে ইমান দৌৰা দৌৰি কম্পিটিশ্যন, কিবা এটা কেতিয়াবা নিজক হেৰুৱাৰ যেন অনুভৱ হয়নে? নাই, খুব বেছি ব্যস্ত হৈ গ'লে হয়। আৰু গুৱাহাটীত অকণমান মানুহ চানুহবোৰ কম আহেতো, আমাৰবোৰক বাহিৰত বেছি সেইটো হয়। ঘৰলৈ খুব আহিলেও কামত আহে, আৰু ৰিলেটিভছখিনিও অহা যোৱাটো কম, যিহেতু দূৰত হৈ গ'ল। আমাৰ গুৱাহাটীত তেনেকুৱা কোনো মিতিৰ কুটুম্ব কোনো নাছিল, আমাৰ এওঁলোকৰ আছিল, মোৰ নাছিল। আৰু গুৱাহাটীত মানে মই আজিৰ পৰা মানে ঠিক বেহাৰবাৰী কৰিবলৈ লোৱাৰ পিছত যেতিয়া মই ইয়াত থাকিব লৈছোঁ, তেতিয়া লাহে লাহে ৰাস্তা পদূলি চিনি পাইছোঁ। এনেই মোৰ ভাইটি এটা আছিল পিকু বুলি, মই তাকে লৈ আহোঁ। মন্টুদা বুলি এজন আছে, তেওঁ এতিয়া আমাৰ বিয়লি বৃন্দাবন কৰি আছে, আমি একে গাঁৱৰে, তেওঁক লৈ আহোঁ। মানে অলপ ক'ৰবাত ভয় লাগে, মানে ইমান মানুহ, গাড়ী মটৰ। এতিয়া লাহে লাহে ৰাস্তা পদূলি প্ৰয়োজনীয়খিনি চিনি পোৱা হৈছোঁগৈ আৰু। কিন্তু ভাল লাগে, এনেই মানে ভাল লাগে এইবিলাক, ইয়াতে সা সুবিধাবোৰ বহুত বেছি। এটা কৰ্মৰ কাৰণে ধুনীয়া, কৰ্মক্ষেত্ৰ ভাল। মানে আমি গাঁৱৰ মানুহতো, ক'ৰবাত এনেকুৱা লাগে এটা সময়ত আকৌ গাঁৱতে যাবগৈ লাগিব, এনেকুৱা লাগে। একজেক্টলি। সেই কথাটোকে মই ক'ব বিচাৰিছোঁ যে মানুহৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত যে আমাৰ যে এটা মনৰ শান্তি লাগে, সেই মনৰ শান্তিটো আমি কি কৰিলে বিচাৰি পাম? কিছুমান মানুহে ভাবে যে ফুৰিব গ'লে হয়তো পাব, কোনোবাই ভাবে পাহাৰ পৰ্বতৰ মাজতে বহি থাকিম আৰু শান্তিটো এটা দি যে মোৰ এনেকুৱা হয়, এটা বস্তুতে শান্তিটো নহয়। মানে কেনেকুৱা, এতিয়া মই যদি দূৰত আছোঁ, তেতিয়া মোৰ এনেকুৱা লাগে পৰিয়ালটো লগ পালে মোৰ ভাল লাগিব যেন। হয়, পৰিয়ালটো লগ পালে ভাল লাগে। আকৌ কেতিয়াবা পৰিয়ালটোৰ মাজত যদি মই একো কাম নাই, সিহঁতৰ লগতে গোটেই কৰি কাওঁ হুলস্থুলৰ মাজত আছোঁ, আৰু ল'ৰা আছে ন, তেতিয়া এনেকুৱা লাগে অকণমান সময় যদি অকলে থাকোঁ ভাল লাগে। তেনেকৈ শান্তিটো কেতিয়াবা গান শুনি ভাল লাগে, কেতিয়াবা এক্সাৰচাইজ কৰি ভাল লাগে। এতিয়া অলপ এইটো কৰা হোৱা নাই। চিনেমা চালেও ভাল লাগে। এতিয়া কেতিয়াবা গৃহিণী মই এনেকৈ ওলাই যাওঁ, কেতিয়াবা আমি দুটাও যাওঁ। এই তেনেকৈ শান্তিটো অকণমান খেদি লোৱা বস্তু, আৰু সেই ভিতৰত থাকে, বিচাৰি মানে কুৰুকি উলিয়াব লাগে। একদম। এই আপোনাৰ কেকে ৰোলটো যে আপুনি প্লে কৰিছিলে, বৰ ফূৰ্তিবাজ মানুহ জমাই থাকে, বেলেগ ধৰণৰ। সেই কেকেজন আপোনাৰ মাজত আছে নে নাই? আছে। মই এতিয়া নিজে তেনেকৈ থাকোঁ। এতিয়া কালক্ৰমত অকণমান জীৱনটো গৈ থাকোঁতে অকণমান ক'ৰবাত হেৰি হৈছে, অলপ তাৰতম্য ঘটিছে ফূৰ্তিবোৰ। আৰু এতিয়া মানে মানুহে চিনি পায় কাৰণে আগতে যেনেকৈ ফূৰ্তি লাগিছিল তেনেকেই কৰিব পাৰিছিলোঁ। এতিয়া অকণমান সেইবোৰ বস্তু অকণমান মানে যেন ক'ৰবাত নোৱাৰোঁ এনেকুৱা লাগে। আকৌ ক'ৰবাত কৰোঁৱেই, ক'ৰবাত নোৱাৰিওতো কৰিব, নকৰোঁ আৰু অলপ। কিন্তু আছে, সেইটোতো আছে ফূৰ্তিটো। চাবচোন দেই, মানুহৰ যে ষ্টাৰডম বুলি কয়, মানে আপোনাক ধৰক আজিৰ পৰা 5 বছৰ আগতে ইমানখিনি মানুহে হয়তো চিনি পোৱা নাছিলে, যিমানখিনি মানুহে আজি আপোনাক চিনি পায়। কেতিয়াবা কোৱা হয় যে ষ্টাৰডমটোৱে হেনো মানুহৰ মূৰতো ধৰে, এনেকুৱা ধৰণৰ কেতিয়াবা অনুভূতি হৈছে নেকি? নাই, নোহোৱা নহয়, হৈছে। আৰু মই সেইটোৱে কৈছোঁ যে বেহাৰ আউটপোষ্টে গোটেইখিনি তাত কৰি থকা সময়ত গোটেই বস্তুখিনি মানে মানে কি বুলি ক'ব, মানে জাৰি জোকাৰি থৈ অহা নিচিনা। যেতিয়া আগদিনালৈকে চিনি নাপায়, পিছদিনাৰ পৰা কে হ'লেও ফটো আদি আহি গ'ল, বা সেই অকণমান মানুহ ওচৰ চাপি অহা,
তেতিয়া মানে সিমানখিনিলৈকেহে ভাবি আহিছিলোঁ ঘৰৰ পৰা যে এজন অভিনেতা হ'ব বিচাৰোঁ, ভগৱানক সিমানখিনি প্ৰাৰ্থনা কৰিছিলোঁ। যেতিয়া অভিনেতা হৈ গ'লোঁ, মানুহৰ সেইখিনি আন্তৰিকতা দেখিলোঁ, তেতিয়া মোৰ আৰু ক'ব লগা একো নাইকিয়া হৈ গ'ল। এটা সময় এনেকুৱা হৈ গৈছিল, ভগৱানক প্ৰাৰ্থনা কৰিলে মোৰ একো নাই, মই কি ক'ম এতিয়া, হেপ্পী মানে সপোনে নেদেখা হৈ গৈছিল, সপোনো নেদেখোঁ, ইমান হেপ্পী, খালি নিজক লৈ ব্যস্ত। তেতিয়া কিন্তু মোক মানে মাইনাই কৈ থাকে যে অহংকাৰ নকৰিবা এনেকৈ কয়। আৰু এগৰাকী এষ্ট্ৰলজাৰ আছিল, এতিয়া মই মানে কি হোৱা আগত তেওঁৰ ওচৰত গৈছিলোঁ, শ্ৰদ্ধা নিভাবো, তেওঁৰ নাম ল'বই লাগিব। তেওঁ মানে মোক কৈছিল যে তোমাৰ নিচিনা মানুহটো বহি থাকিব নালাগে, তুমি কাম কৰি থাকিবলৈ, কিয় বা তোমাৰ এনেকৈ ঘৰত বহি থাকিব লগা হৈছে। পিছত যেতিয়া কে হৈ ব্যস্ততা বাঢ়িল, যে অহংকাৰ নকৰিবা এনেকৈ কয়, মই ভাবোঁ মইনো কি অহংকাৰ কৰোঁ, মোৰ একো অহংকাৰ নাই, একেই আছোঁ মানুহটো। কিন্তু পিছত মই ৰিয়েলাইজ কৰিলোঁ যে ৰাইট, ক'ৰবাত মোৰ অহংকাৰটো আহিছে, মানে সেইটো মই নিজে দেখিবলৈ ল'লোঁ। প্ৰথমেনো বেয়াটোকো নিজে দেখে, বেলেগেই কয়, নিজে ভাল বুলি ভাবোঁ, কিন্তু নিজে পিছত দেখিবলৈ লয়। এইটো এইটো কি কয় যে আমাৰ চেল্ফ ৰিয়েলাইজেশ্যন, সেইটো খুব কৰি থকা হয় মোৰ এনেও। মানে এতিয়া বেয়াটো মানে যিমান পাৰোঁ আঁতৰাব ট্ৰাই কৰোঁ। আৰু মোৰ জীৱনত কে হোৱা আগৰ এই পাৰ্টটো খুব বেছি এটা দুটাহে কিবা তেনেকুৱা চিমটমছ আছে য'ত একে অব্যাহত আছে, বাকী বহুত কথাই মোৰ সলনি হৈ গ'ল জীৱনটো। চ' নাইচ। আৰু চবতকৈ ডাঙৰ কথা, মানুহে নিজে একচেপ্ট কৰিব পৰাটো। আজি আপুনি যেনেকৈ কৈছে, মোৰ মাজত অহংকাৰ আহিছিলে, কিন্তু সেইটো মই চেল্ফ ইন্ট্ৰস্পেকশ্যন কৰি পেলাই ঠিক কৰিছোঁ। গতিকে মানুহে একচেপ্টেই নকৰে যে মোৰ ভুল হৈছে, মই এনেকুৱা হয়, সেইটোকে মানুহৰ ইগ' বা অহংকাৰ বুলি কোৱা যায়। মানি ল'লে চব কথা সহজ হয়নে? তেতিয়া মানি নল'লে বহুত টান হৈ যায়। মই যিমানৰ মানুহ যিমান যি আছে মোৰ কাষে বাৰে যি আছে, সেইটো মানি নল'লে কিন্তু মোৰ অশান্তি আৰম্ভ হৈ যাব। মই যদি মানি লওঁ তেতিয়াহ'লে একদম ধুনীয়া জীৱন, চলি খাই বৈ থাকিলে ধুনীয়া। পটককৈ আহিব বিচাৰিম আপোনাক মই, আপোনাৰ বিয়াৰ জীৱনলৈ। আপুনি বিবাহ পাশত আবদ্ধ কেতিয়া হ'ল? মই হৈছোঁ 2014 চনত 19 নৱেম্বৰ, নলবাৰী টিহুৰ পৰা বিয়া পাতিছোঁ, ডিম্পী গোস্বামী। আৰু এই 19 তাৰিখে বেহাৰবাৰী আৰম্ভ হৈছিল, 19টো অলপ লাকি বুলি ভাবোঁ মই। আৰু বিয়াৰ আগত তেওঁৰ লগত চিনাকি হৈছিল, থিয়েটাৰত গৈছিলোঁ 10 চনত ব্ৰহ্মপুত্ৰ, তেনেকৈ চিনাকি হৈছিল। আৰু তাৰপিছত ঘৰে ঘৰে কথা পতা হ'ল। বাকী এতিয়াতো মানে সম্পূৰ্ণ। এতিয়া মই আপোনাক এটা ক্ৰিটিকেল কুৱেশ্যন সোধোঁ। বিয়া হোৱাৰ পিছত লাভটো একদম ব্লুমিং, বিৰাট ধুনীয়া, প্ৰতিটো সময়তে অনুভূতি থাকে, ভালপোৱা ভাৱটো, কিন্তু বিয়াৰ সময়ত লাহে লাহে যেন অকণমান ভালপোৱাটো ফেড এৱে হৈ যায়, বেকগ্ৰাউণ্ডত গুচি যায়। আপুনি ভাবে নেকি এই কথা? বিয়াৰ আগত কথাটো এনেকুৱা হয়, সেই কল্পনাটো কেৱল সেই ল'ৰা আৰু ছোৱালীজনীয়ে কৰে, সেইটো কল্পনা এটা ফেণ্টাচি থাকে কিবা। কিন্তু বিয়াৰ পাছৰ লাইফটো কিন্তু প্ৰেক্টিকেল লাইফ এটা। মাহী পেহী চবকে সেৱা কৰিব লাগিব, বেয়া পাব ঘপকৈ, চাদৰ পিন্ধি নোলালে বুলি বেয়া পাব, এনেকুৱা কথাবোৰ আহি যায়। আৰু মোৰ অকণমান উল্টা হৈছিল, কিয় মই খুব প্ৰেমিক মানুহ নহয়, মই এটা ভাল পালোঁ, মোৰ এইটো ভিতৰি থাকে, মই বুজাব কম পাৰোঁ। আৰু প্ৰথম অৱস্থাৰ পৰা এনেকুৱা নহয় যে বহুত ছোৱালী তোলে পাত্তা দিয়ে বা এনেকুৱা এটা ফিল আছিল, এনেকুৱা মানুহ নহয়। আৰু তেওঁক বিয়া পতাৰ পাছতো মই সেইটো আউটপুটটো দিব পৰা নাছিলোঁ। এতিয়া কেয়াৰিং, জাষ্ট মই চব মানে ভাল পাওঁ বা ভাল তেওঁ হোৱাটো বিচাৰোঁ, তেওঁ অসুবিধা পোৱাটো নিবিচাৰোঁ, কিন্তু সেইটো আউটপুট দিব পৰা নাছিলোঁ মই। কিন্তু লাহে লাহে তেওঁ বহুত ষ্ট্ৰাগল কৰিছে মোৰ লগত, মোৰ মৰমটো মই বুজাব নোৱাৰোঁ। তেওঁ ভাবে মই ভাল নাপাওঁ নেকি বা মোৰ সেইখিনি আন্তৰিকতা নাই নেকি, কিন্তু লাহে লাহে আমাৰ উল্টা হৈছে। মানে পিছতহে মই কথাবোৰ লাহে লাহে বুজি পোৱা হৈছোঁ। এতিয়া বুজি পালোঁ আৰু এতিয়াতো দিন হৈছে, আমি 14 পৰা এতিয়া 24 হ'ল। আৰু এক্সপেক্টেশ্যনছ আছে নাই ইজনে সিজনৰ প্ৰতি? এতিয়া তেনেকুৱা মানে কেনেকুৱা ধৰণৰ? ধৰক মানে এগৰাকী মহিলাৰ ৱাইফৰ খুব এক্সপেক্টেশ্যন থাকে, মোৰ হাজবেণ্ডে মোক এইখিনি কৰিব, মই নক'লেও বুজি পাব, নক'লেও বুজি পায় নেকি? কিন্তু বুজি পোৱা নাছিলোঁ মই প্ৰথমে। তেওঁ খুব কষ্ট কৰে, তেওঁ মানে বহুত কষ্ট কৰিব পাৰে, কাম কৰিব পাৰে, এনেই তেওঁ অলপ শকত, সেই অনুপাতে তেনেকুৱা মানুহবোৰ এনেই এলেহুৱা হয়। কিন্তু মই এনেকুৱা বহুত মানুহ দেখিছোঁ, বহুত কাম কৰে আকৌ তেনেকুৱা মানুহ, তেওঁ বহুত কষ্ট কৰিব পাৰে, খুব ছিনচিয়াৰ, আৰু মই ইমান ছিনচিয়াৰ নাছিলোঁ। গতিকে সেইটোতে আমাৰ বেছি ক্লেছটো হৈছিল। আৰু বিচাৰিছিল মই অলপ হেল্প কৰা, মোৰ বেয়া লাগে, মই কওঁ ইমান কাম কৰা, ৰুম সোপা মচা, মানে সাৰা, কাপোৰ ধোৱা, সেইটো মোৰ বেয়াহে লাগে, সেইটো মই লাগি দিব পৰা নাছিলোঁ। সেই এফৰ্টটো মোৰ মনৰ পৰা নাহে যে লাগি দিবলৈ। মই ভাবোঁ বা কোনোবা কাম কৰা মানুহ এগৰাকী গোটাই দিওঁ, কষ্ট নহওক তেওঁ, বা মাকো সেইটো কওঁ। কিন্তু সেই বস্তুটো আচলতে তেওঁলোকে এনেকৈ নিবিচাৰে, মই পিছতহে বুজি পাইছোঁ যে মই গোটেই ৰুম সাৰি মই কাপোৰ ধুম, সেইটো নিবিচাৰে। সেই কাপোৰ ধুওঁতে বাল্টিটো আনি দি বা অকণমান কাপোৰ দুটা মেলি গুচি আহিলেও খালি তেওঁৰ লগত থাকিব লাগে, চাহ, হয়নে নহয়? পিছত বুজি পাইছোঁ মই কথা। বুজিছোঁ, সেইটোৱে মানে মেক্সিমাম মই আপোনাৰ থ্ৰুদি আজি ক'ব বিচাৰিছোঁ, মতা মানুহসকলে বুজি নাপায়।
কি বিচাৰি থাকা ঘৈণীয়েকক কয় কি লাগে তোমাক কিয় মুখ ফুলাইছা জানেনে মানে জাষ্ট বিকজ তুমি মোৰ কাষত থাকাচোন দুখাৰ কথা পাতা মই চাহকাপ বনাব যাওঁ চাহকাপকে বাকি দিয়া একেলগে বহি কাপ লাগিলে লগতে কথা পাতি আছে বোলে হয় নাই একদম এতিয়া বহুত মানুহ যে আহে মাজতে এনেকুৱা আছে ৰবি দাহঁত আহিছিল নেকি আমাৰ ঘৰতে আৰু এবাৰ হিমা দাসো আহোঁতে তাৰো ঠিক অলপ আগৰ পৰা আৰম্ভ হৈছে এইটো কিয় মনত ৰাখিছোঁ সেইদিনা আমাৰ 4জন নে 5জন এনেকুৱা মানুহ হৈছে আৰু ইয়ে বেছি মানে বহুতো নহয় তেতিয়া মই কি কৰোঁ এনেইতো একো কৰি নিদিওঁ বাৰু মা মানে আমাৰ নিৰামিষ খায়তো হয়তো জানাই তুমি গতিকে বাকী এনেকুৱা মাছ মাংস এইবোৰ আনিলে তেওঁ চব আগভাগ লয় তেতিয়া মই বাচন ধোৱাত সহায় কৰি দিওঁ কামটো মই ভাল পাওঁ বেছি মানুহ হ'লে সেয়া লাগি দিওঁ কাটা বাচা তেনেকুৱা কৰিব লগা নহয় যিহেতু মায়ে কৰে আৰু এইবোৰ কৰি কৰি প্ৰথমে অশান্তি পাইছিলোঁ যে এইবোৰ কামটো আমি কৰা দেখা নাই দেউতাহঁতে কৰে আৰু মা যেতিয়া বহা দিনবিলাক হয় তেতিয়া কৰা দেখিছিলোঁ এতিয়া লাহে লাহে কৰি কৰি মোৰ ভাল লগা হ'ল এতিয়া তেওঁ যেতিয়া ৰেষ্ট লোৱা দিনত থাকে তেতিয়া ল'ৰাই মই লাগো এইবোৰ বনাওঁ কিবা সিও লাগি কৰি দিয়ে এতিয়া সি আমাকে দেখি সিও অকণমান মানে আগবাঢ়িছে এইবোৰ মই মানে নিজৰ জীৱনটোৰ পৰাহে শিক্ষাটো লৈ কৰি যোৱা মানে নিজক ডেভেলপ কৰাৰ ক্ষেত্ৰত মই এনেই লাগি থাকোঁ কিন্তু যে নাজানাটো জানিব বিচাৰোঁ আৰু নাজানাটো মই কৈ দিব পাৰোঁ যে মই এইটো বুজা নাই নাজানো মই একচেপ্ট কৰে কৰোঁ মই লাজ নকৰোঁ তেনেকৈ কৈ দিব পাৰোঁ মই এতিয়া আপোনাৰ যদি এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ পুৰুষৰ ক্ষেত্ৰত দেই মতা মানুহে মহিলাৰ পৰা কি বিচাৰে একচুৱেলি দিছ ইজ আ হিউজ কুৱেশ্যন মানে বহুত কোটিটকীয়া প্ৰশ্ন কোনেও বুজি নাপায় আমাৰ যেনেকৈ মাইকী মানুহসকলক মানুহে ভাবে বুজিয়ে নাপাওঁ চাইকলজিটো বাট আপোনাৰ যদি মই কৈ দিলোঁ যে মাইকী মানুহেনো কি বিচাৰে চিম্পুল ভাষাত মানে এতিয়া আপুনি মোক কওক পুৰুষসকলে এজ এ হাজবেণ্ড মানে কি বিচাৰে মাইকী মানুহৰ পৰা স্পেচিয়েলি এইটো ডাঙৰ কথা সঁচাকৈ আমি কি বিচাৰোঁ চিম্পলি ক'লেতো মইতো এতিয়া মোৰগৰাকী মই বিচাৰোঁ সদায় ভালে থকাটোৱে বিচাৰোঁ যে তেওঁ সদায় ভালে থাকক আৰু আমি এনেকৈ এক হৈ থাকোঁ মানে বাকী জীৱনটো মৰম বিশ্বাসে এতিয়া মই সেইটোৱে বিচাৰোঁ কিন্তু এনেই বহুত কথাত কিন্তু জীৱনটো আগবাঢ়ি যাওঁতে মহিলাৰ মানে ভূমিকা সঁচাকৈ আছে এইবোৰ কিতাপতহে পাইছিলোঁ কিন্তু এতিয়া নিজে বিয়া পতাৰ পিছত গম পাইছোঁ বহুত মানে মোৰতো এনেকুৱা হয় মোৰ ঘৰত এতিয়া মা আৰু মাইনা ক'ৰবাত মানে এনেই শব্দটোহে কৈছোঁ দেই তেওঁলোকক মানে সন্মান দি কৈছোঁ মা আৰু তাইক মানে মেনেজাৰ নিচিনা মই চব কথা পাতিম ক'ত যাম এতিয়া মই ইয়াত আহিলোঁ এইবোৰ কৈ মেলি এইটো ফোন আহিছিলে গতিকে চব কথা মই কৈ মেলি সুধি থাকোঁ এইটো চিনেমাখন এনেকুৱা এখন কৰোঁ নেকি এইটো লাভ হ'ব কিন্তু কৰিলে বা এইখন মই নকৰোঁ এইটো কাৰণত নকৰোঁ এইবোৰ চব কথা মই জনাই থাকোঁ এনেকুৱা নহয় যে মই কৰা কামটো কথা তেওঁলোকে নাজানে মই কি উপাৰ্জন কৰিছোঁ তেওঁলোকে নাজানে এটা চব জানে আৰু যদি মানে মোৰ ভাল লাগে মা আৰু তাই যদি হাঁহি ফূৰ্তি কৰি থকা দেখোঁ তেতিয়া 100 বছৰমান জীয়াই থকা যেন লাগে যেন জীয়াই থাকিব মন যায় আৰু যদি দেখিছোঁ দুইজনী দুটা ৰুমত শুই আছে তেতিয়া এনেকুৱা লাগে বহু মাৰি নিয়া মিলি থাকিলে বহুত ভাল লাগে বুজিছোঁ কিন্তু জানে আপুনি যেনেকৈ ক'লে আপোনাৰ পত্নীক আপুনি প্ৰতিটো কথা কৈ পেলাই আগবাঢ়ে ইট ইজ এ ডিছকাশ্যন এটা জেষ্টাৰ হয় আপোনাৰ ফালৰ পৰা আপোনাৰ পত্নীৰ প্ৰতি বহুত পুৰুষে কি ভাবে জানেনে মই কৈছোঁ আপোনাৰ সেই নিজৰ ঘৈণীক চব কথা কয় নেকি তই হেণ্ডপেক্ট কয় কিন্তু এতিয়া আপুনি কি ক'ব এইটো হেণ্ডপেক্ট হয় নে এইটো এটা ৰেছপনচিবল হাজবেণ্ড হয় নাই হেণ্ডপেক হ'লেও মোৰ প্ৰব্লেম নাই সেইটো এইকাৰণে প্ৰব্লেম নাই কাৰণ জীৱনটো আমাৰে আমি যদি সিটো নুবুজোঁ মই যদি বেলেগৰ কাৰণে হেম্পেক হওঁ তেতিয়াহ'লে মোৰ একো মানে প্ৰব্লেম নহয় সেইটোলৈ কাৰণ এইটো বাহিৰৰ চকুহে তিৰোতা হেৰুৱাটো সেইটো বাহিৰৰ চকু কিন্তু ভিতৰৰ চকু 4টা চকু এইটো জানিব গোটেই ভিতৰ বাহিৰটো আমি 4টা চকুটো দেখিম আমাক দেখিম আমাৰ ঘৰখন দেখিম আমাৰ বন্ধু বান্ধৱ আমি পৰিয়ালটো দেখিম বংশ পৰিয়াল বাহিৰৰ চকুটোক লৈ কেনেকৈ চলিবা দেখক কাৰণ ইমানখিনি কাম তেওঁলোকে কৰিয়েই থাকে মইতো নিজে দেখিয়ে থাকোঁ আমাৰ মা এতিয়া 70+ আজি দেখিছোঁ কাপোৰ কেইটামান ধুই আছে মোক ক'লে তই ৰুটি খাওঁনে মই বোলো মোক খাওঁ বুলি ক'বলৈ মানে দিগদাৰ লাগিছে যে অসুবিধা পাই সুধিছে নেকি মই বোলো খাই ওলাই যাম বুলি কৈ থৈছোঁ তাৰপৰা দেখিছোঁ হাত পাত ধুই ৰুটি সেকিছে বোলো মই সেকি দিব লাগিব নেকি হৈয়ে গ'ল আৰু 2খন ৰুটিহে তেতিয়া মই চাই থাকোঁ কিমান কাম কৰি থাকে এতিয়া ঘৰৰ কামটো ইমান মানে আমি চম্ভালা নহয় ন ঘৰখন ধৰি ৰাখে ধেমালি নেকি আমিবোৰ বাহিৰে থাকোঁ আৰু আমিবোৰ এক্টৰ হওঁ ফটোহে আমাৰ লগত উঠে কিন্তু তেওঁলোকৰ কিমান ষ্ট্ৰাগল থাকে এই যে আঁতৰত থাকিলোঁ ল'ৰাটো বেমাৰ হ'ল ৰাতি 2টা বজাত লৈ গ'ল ৰাতিপুৱাহে গম পালোঁ ৰাতি আকৌ শ্বুটিং কৰি থাকিলে মায়ে ফোন কৰিবলৈ বেয়া পায় কিজানি মনোযোগৰ অভাৱ হয় তাৰপিছত ফটো আমাৰ লগত উঠে বাৰু সেইটোও বেলেগ বাৰু ঠিক আছে আমাৰো কষ্ট থাকে আমাক দেখে এতিয়া সেইটো মানে ভাবোঁ আৰু তেওঁ এটা সমাহাৰ মানে অকলে মই নহয় মোৰ মানে বাকী ৰাইজৰ ব্লেছিংছ বা মোৰ ঘৰখনৰ এইখিনিৰ কাৰণেহে মই এক্সেক্টলি আমি মানে
চ' পুৰুষসকলে আজি অকণমান ভাবি লওক, আপুনি ঘৈণীৰ লগত যদি ডিছকাশ্যন কৰে, ইউ আৰ নট হেণ্ডপেক দেই, আপুনি এজন ৰেছপনচিবল হাজবেণ্ডে হয়, আৰু সমাজে যি কৈ থাকক, নিজৰ সংসাৰ ঠিক ৰাখক নে কি কয়? মহিলাসকলো, মই চব বুলিতো নকওঁ, চব নকওঁ, চব মহিলাও নহয় বা চবৰে চিন্তা একেও নহয়, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ধুনীয়া ডিচিশ্যন দিব জানে। এতিয়া মোৰ বিষয়টোত মোৰ গৰাকীয়ে মোৰ কামটোত নোসোমায়, মানে মোৰ কাম ক'ত এক্টিং কৰা এইবোৰ নোসোমায়। তেওঁ কয় যি ভাল দেখা কৰা বুলি কয়। কিছুমানটো বিষয় থাকে ন, য'ত তেওঁলোকক লাগে, মানে কিছুমান ডিচিশ্যন অকলে ল'ব নোৱাৰি, আৰু অকলে ল'লে প্ৰব্লেমো হয়। জানি থ'লে ভাল আৰু চবৰ কাৰণে সুবিধা একদম। আৰু তেতিয়া সংসাৰখনো ধুনীয়াকে কাজিয়া পেচাল কম হৈ চলি থাকিব। তেতো কেতিয়াবা লাগিবই, বেলেগ বেলেগ কথা। সেইটোৱে। এতিয়া আপোনাৰ লগত দাদা মই পাতিব বিচাৰিম চিনেমা, চিৰিয়েল, বিভিন্ন ধৰণৰ এক্টিং আৰু লগতে নেপোটিজম। এতিয়া আমাৰতো কোনো নাই, আমি তেনেকৈ আহিছোঁ। অভিনয় কৰিলোঁ বা তেনেকৈ এটা মানে এইটো কি ক'ব, ডেষ্টিনি কয় নেকি, এটা ৰাজেশ দায়ো তেনেকৈ চাইছিল ক'ৰবাত, তেওঁক এবাৰ লগ কৰিব আহিছিল। মোৰ মানে এটা কি হয় জানা, মই যদি কৈ দিওঁ কথাটো, তে মোক কৈ দিলে নহয়। মোৰ জীৱনত যিখিনি মানে কাম, যিখিনি মই পাইছোঁ সেইবোৰ নোকোৱাকৈ পাইছোঁ, আৰু যিটো কাম মই কৈ দিছোঁ সেই কামটো মোৰ হোৱা নাই। এই লাষ্ট খালি এটা কাম মই ভাবিছিলোঁ মোৰ হ'ব নেকি কৈ দিয়াৰ কাৰণে, মই আমাৰ দীপজ্যোতিকাহঁতক কৈছিলোঁ, সেই খুব ভাল বন্ধু ভাইটি মোহন, বেহাৰবাৰী মোহন, কিন্তু সেইটো কামো নহ'ল। তেতিয়াও ভাবিছোঁ নাই বুজিছোঁ, মই বাকী জীৱনত মই নকওঁ। মানে এনেকুৱা হয়, এতিয়া ধৰি ল'লোঁ তোমাৰ লগত মোৰ খুব ভাল সম্পৰ্ক, তুমি চিনেমা বনাবা, তুমি মোকেই ভাবিছা, মোৰ বাহিৰে কোনোৱেই নাই এক্টৰ মানে সেই কেৰেক্টাৰ কৰিবলৈ, কিন্তু মই গম পালোঁ ভাল বুলি মই কৈ দিলোঁ যে তোমাৰ এইটো চিনেমা বনাবা ন, মই কেৰেক্টাৰ এটা কৰিম দেই, দিবা মোক। তুমিও দিমেই ভাবি আছে, সেইটো কিবা কাৰণে চিনেমাই বন্ধ হ'ব, কিবা হ'ব, মোৰ নহয়, ক'ব ন। এতিয়া ৰাজেশ দাক যিদিনা লগ পাব আহিছোঁ সেইদিনা মই একো কোৱা নাই, একো দাদা ভালনে বুলি কৈছোঁ। তেওঁ চিনি পায়, মানে নাটকো চাইছিল, মোৰ কথা জানে অকণমানকৈ। তেওঁ ভাল বেয়া সুধিলে, ঘূৰি আহিলোঁ। আৰু দীপন ভৰালী আছিল তেখেত, মোৰ ককাইদেউ এক্টৰে শ্ৰদ্ধাৰ, ঢিঙৰে তেওঁ নগাঁৱৰ। তাৰপৰা ঘূৰি আহোঁতে অলপ দূৰ আহি পেলাই তেওঁতো শ্বুটিঙত ব্যস্ত, মই আকৌ এনেই ঘূৰি চাইছোঁ তেওঁলৈ, তেওঁ মোলৈ সেইকণ সময়তে ঘূৰি চাইছে। এতিয়া এইটোৱে টেলিপেথি নেকি, নাই মিলি যায় যে, তেওঁ ঘূৰি চাইছে, মোক এনেকৈ দেখুৱাইছে, ফোন কৰিবি। ইভেন মই ফোন কৰিব লগাও নহ'ল, মনোজ শইকীয়া বেহাৰবাৰী উৎপুষ্ট পৰিচালক, তেওঁ মোলৈ ফোন কৰিছে জানমণি চালিয়া বেজটোৰ কাৰণে। সেই আৰম্ভণিও তেওঁলোকৰ লগতেতো আমি একেলগে 10 বছৰ আছোঁ, এতিয়া অলপ দিন বিৰতিত আছোঁ। তাৰমানে আপুনি এইটো কথা ক'ব বিচাৰিছে যে, মানে আমি যে কওঁ যে ৱালৰো কাণ আছে, মুখৰ কথা তাৰমানে কিবা এটা হোৱাৰ আগতে অকণমান আৰম্ভণিতে তুমি কৈছিলা যে বহুতকে মনে বিচাৰিলে, মোৰ তেনেকুৱা মোৰো হয়। মানে মই বহুতকে বিচাৰিলে, বহুত বিচাৰি থাকোঁ যে তেনেকৈ মিলি যায়। মোৰ এনেকুৱা লাগে মোৰ ৰাজেশ দাৰ লগতে কাম কৰিবলৈ মন, আৰু বহুত ডাইৰেক্টৰ নাম শুনিছোঁ, চবৰ চিনাকি নহয়, তেওঁ চিনাকি নহয়, কিন্তু মই এনেকৈ ভাবোঁ ৰাজেশ দাৰ লগত মোক বেলেগে কৈ থাকে, তুমি ৰাজেশ ভূঞাক লগ পোৱা নাই ন, এই লগ পালে তুমি ভূঞাৰ লগত মিলি যাবা, এনেকৈ কয়। মই বোলো যিটো মানুহ মই নাজানো, মোক নাজানে, কেনেকৈ মিলি যাম। কিন্তু হয়ো তেওঁৰ লগতে এতিয়াওতো আমি স্বৰ্গত কৰিলোঁ, এতিয়াও তেওঁৰ লগতে আজিও লগ পাই আহিছোঁ। এইটো কথা আপুনি ভাবেনে যে মানুহৰ মানে এটা অৰা থাকে, মানুহৰ এটা ভাইব থাকে, যেনেকৈ আপুনি ক'লে মই ৰাজেশ দাৰ লগতে মোৰ ভাইবটো মিলে। আপুনি ভাবে নেকি যে মানুহৰ, প্ৰতিজন মানুহৰ এটা অৰা থাকে? আপুনি কেতিয়াবা অনুভৱ কৰিছেনে কাৰোবাক লগ পাই মানুহজন নপতিব? মানে এই কথাবোৰ আগতে বুজি পোৱা নাছিলোঁ, শব্দবোৰ শুনা নাছিলোঁ, অৰা, এতিয়া খুব ভাইবছ, এনেকুৱা শব্দবোৰ শুনা নাছিলোঁ। আমি খুব বেছি মানুহটো ভাল লাগে বুলি কওঁ, মানুহটো কথা পাতি ভাল নালাগে এনেকৈ কওঁ। এতিয়া শব্দবোৰ শুনি শুনি সেই ফিলটো বা সেই ভাইবছটো গম পোৱা হৈছে। তেনেকুৱা হয় কেতিয়াবা, কিছুমান মানুহৰ লগত কিবা এটা মানে নিমিলে, তেনেকুৱা খুব কম আছে মোৰ লগত, কিন্তু আছে, মোৰ এতিয়া মনত পৰা নাই, বা পৰিলেও নামটো মই ক'ব নোৱাৰিম চাগে, কিন্তু তেনেকুৱা হয় মোৰ। যাৰ লগত কানেক্ট হৈ যায়, আৰু যাৰ লগত নহয়। আৰু নহ'লে মই খুব চেষ্টা কৰি নাথাকোঁ, কিন্তু তেওঁ বেয়া পোৱা ধৰণেও নাথাকোঁ, ভালকৈ তেওঁকো সন্মানটো দিয়ে পাতোঁ। এতিয়া মই কথা এটা সোধো, আপুনি সোমোৱাৰ লগে লগে মোৰ অৰাটো বা মোৰ ভাল লাগি গৈছে, ভাল লাগি গৈছে, ৰুমটো সোমাই ভাল লাগি গৈছে, পজিটিভ, শেষ নকৰোঁতেই কৈছোঁ ভাল লাগি গৈছে। এতিয়া তুমি কোৱা, মই সোমাওঁতে তুমি ঠিকে পাইছা? একদম। মানে মই এতিয়া আপোনাৰ লগত যেতিয়া কথা পাতি আছোঁ, আপোনাৰ প্ৰতিটো কথাৰ পৰাই মোৰ প্ৰশ্ন ওলাই আছে, আপুনি দেখি আছে। আপোনাক মই ৰিডিংটো যিমান কৰিছোঁ, মানে একচুৱেলি কেনেকৈ আমি অৰা গম পাওঁ, ইমান মানুহৰ লগত কথোপকথন কৰোঁ, এতিয়া মানে মানুহ দেখিলেই গম পাই যাওঁ মানুহজনে কি ভাবিছে, মানুহজনৰ বডি লেংগুৱেজ, মানে আমি সেইমতে কনভাৰচেশ্যনটো আগবঢ়াওঁ। বুজিছোঁ। চ' এতিয়া আপোনাৰ লগত যিমান কথা পাতি আছোঁ, আপুনি এজন চিম্পল মানুহ, আপোনাৰ বিভিন্ন ধৰণৰ কথা মই ফিল কৰিছোঁ, মানে সেইটো মই কম পিছলৈ কেনেকুৱা লাগিছে, বাট ইটছ আ গুড এক্সপিৰিয়েঞ্চ, ভাল লাগি আছে এতিয়ালৈকে। চ' আপুনিও ক'ব বিচাৰিছে কিছু কথা, ইউ আৰ ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ, গম পাই গৈছোঁ, কিছুমান কথা আপুনি ষ্ট্ৰেইটলিও কৈ দিছে। আগতে আৰু কওঁ, এতিয়া কমাই কোৱা হৈছে। সেইটোৱে ট্ৰলিং
আজিকালি social কণ্ট্ৰভাৰ্চি হৈ যায় ন, কিছুমান কথা ক'ব এতিয়া নালাগেও, মানুহে চিনি পায় কাৰণে অকণ সাৱধান হ'লেও বিভিন্ন দাদাহঁতেও বা শুভাকাংক্ষীসকলেও কয় কি কি কথাত অলপ সাৱধান হৈ থাকিব লাগে। প্ৰথমে এইবোৰ মানি লোৱা নাছিলোঁ মানে, এই শব্দবিলাক এতিয়া পপুলাৰ চেলিব্ৰিটি এইবিলাক মানে অলপ নেখাতে পাওঁ। মই এনেই এক্টৰ বুলি ক'লে ভাল পাওঁ, সেইটো ভাল লগা মোৰ ভিতৰি ভাল লাগে যে তুমি যদি চাই মোক কোৱা যে মই ভাল কৰিছোঁ, সেইটো মোৰ এটা আত্মসন্তুষ্টি, ভাল লাগে যে কাম এটা কৰিলোঁ। কিন্তু এই শব্দবোৰ অলপ গধুৰ যেন লাগে, এইবোৰ মানে বিশেষ বিশেষ মানুহবোৰৰ লগত খাটে। মই এক্টৰ হৈ থাকিব পাৰিলে মোৰ ভাল লাগে, ভেৰাইটি দিব পাৰোঁ। এতিয়া আমি যেনেকৈ অকণমান কথা পাতিলোঁ এই বিষয়ে, এতিয়া মানে ছ'চিয়েল মিডিয়াত আজিকালি যেন ট্ৰলিং কৰাটো এটা মানে ট্ৰেণ্ড হৈ গৈছে। বেহাৰবাৰী এৰাৰ পিছত আপোনাকো মানুহে বহুত দোষাৰোপ নিশ্চয় কৰিছে, ফিল কৰিছে নে কিবা? মোৰ মানে এটা কথা খালি বেয়া লাগিছিল, মানে এনেকুৱাও নহয় যে বেহাৰবাৰীখনতো মই বেছি মিছ কৰিম, যিহেতু মই আছিলোৱে, কেটো মিছ কৰিম। কিন্তু মানে বিভিন্ন ধৰণৰ যেতিয়া কথাবোৰ আহি গৈছিল, প্ৰথমেতো সেইটো নিগেটিভ হৈ আছে দেই, আৰু নিগেটিভিটিটোক অলপ পজিটিভ কৰি ল'বও লাগে মানুহ জীয়াই থাকিবলৈ, আগুৱাবলৈ। প্ৰথম বেয়া লাগিছিল, মোৰ দুখ লাগিছিল এইটো যে জয়মতী চিনেমাখনৰ দিনৰ পৰা এতিয়ালৈকে অসমত ইমান দীঘল চিৰিয়েল হোৱা নাই, আৰু বিভিন্ন মানে ফিজিকেলি হেণ্ডিকেপ মানুহ, বাহিৰত থকা মানুহ যি ইংলিছ মিডিয়ামত পঢ়ে, অসমীয়া ক'ব নাজানে, তেনেকুৱা আমি অজস্ৰ মানুহ লগ পাইছোঁ। আমাক ছেটত আহিছে, বস্তু খুৱাইছে, তেওঁলোকে শুই কাঢ়িছে, আমাক মানে ধন্যবাদ দিছে যে মোৰ ল'ৰাটো বা ছোৱালীজনী অসমীয়া ক'ব পাৰে বেহাৰবাৰী চাই। কৰোণা সময়ত বহুতে চাইছে, এনেকুৱা বহুত ধৰণৰ কেঞ্চাৰ পেচেণ্টে চায়, ঢুকোৱাৰ আগত আহি লগ পাই গৈছেহি, আমাক চাই গৈছেহি। তেনেকুৱা তাৰমানে সিমানখিনি ব্লেছিংছ মানুহৰ আছে, বা আমি ইমান আপোন মানুহখিনি। তাৰপিছত যেতিয়া অলপ কাৰাকৈ কৈ দিছিল, প্ৰথম বিৰাট বেয়া লাগিছিল যে এইটোতো ভাল কাম এটাহে কৰিলোঁ, 10 বছৰ কৰিছোঁ, তাৰ কাৰণে আমাৰো বহুত সৰু ডাঙৰ ত্যাগ আছে জীৱনটোত, ঘৰখনৰ, তাৰ পৰা বহুত পাইছোঁ, সেইখিনি কষ্ট কৰিছোঁ কাৰণে সেইখিনি ভগৱানে বা ৰাইজে ব্লেছিংছত পাইছোঁ। চবেই মিলি কৰা কাম এটা দেই, অকলে বুলি কোৱা নাই মই। তাৰপিছত কিয় মানুহবোৰে ইমান বেয়াকৈ কৈছে, প্ৰথম বহুত দুখ লাগিছিল মোৰ। কিন্তু কাৰোবাক ৰিপ্লাই কৰিছিলোঁ মই বেছি বেয়াকৈ কোৱাবিলাকক। পিছত গম পালোঁ আচলতে কথা এটা এনেকৈও কয় যে যি বেছি আপোন তাকেই গালি পাৰা হয়। ইমান বেছি নিজৰ বুলি ভাবে, আমাক মানে এক্টৰ বুলি নাভাবিলে, ঘৰৰ মানুহ বুলি ভাবে, সেইকাৰণে ইমান কৈ দিব পাৰিলে। পিছত মই একো ৰিপ্লাই নকৰা হ'লোঁ, তেওঁলোকৰ কথাটো মই একচেপ্ট কৰিছোঁ যে হয়, ইমান দিন কাম এটা কৰিলোঁ। আগতে এক্টৰ যিখিনি ছিনিয়ৰ তেওঁলোকেও কয় যে ইমান দিন কৰিব নালাগে, ওলাই আহিব লাগে, বেলেগ কৰ, নহ'লে একে জেগাতে থাকি যাবি। তেওঁলোককো মই সন্মান দিছোঁ, হয় কথাটো, আৰু সেইকাৰণে চাগে ইমানখিনি ট্ৰল হৈ গ'ল। নহ'লে আগতেই ওলাই অহা হ'লে চাগে ইমানখিনি ট্ৰল নহ'লহেঁতেন। আৰু ওলাই আহিব মানে সেইখন ওলাই আহিব পৰা পৰ্যায়তো নাই, কৰি তেতিয়া ভালেই লাগি আছে, বাকী চব কথাবিলাকো চব মানে পজিটিভ হৈ আছে, ধুনীয়াকৈ চলি আছে, হাঁহি আছে, চাই আছে, আমিও চলি আছোঁ পৰিয়ালটো। বেলেগে হাঁহিলে আমাৰ ঘৰলৈ চাউল আহেতো, গতিকে আমিও ধুনীয়াকৈ কৰি আছোঁ। কিন্তু এটা সময় আহিলে আৰু ভাবিছোঁ এতিয়া তাতো টাইমটো নিমিলা হৈছে লাহে লাহে। এটা মই ভাবিছোঁ অকণমান ওলাই দিয়া ভাল, এটা বিৰতি লোৱা ভাল, আৰু তাৰপিছত আকৌ কৰিম, কিনো কথাটো আৰু। এতিয়া সদ্যহতে যুদ্ধ বিৰতি ঘোষণা কৰি থোৱা আছে বেহাৰবাৰী, আকৌ কৰিম আৰু কিনো। এনেতো মানুহখিনিৰ লগত ভালেই, মানুহে এনেকুৱা হৈ গ'ল যেন চবৰ লগত একদম দুব্বাদল কাজিয়াহে এতিয়া আমাৰ ৰেঙনি মোৰ, এনেকুৱা একোৱেই হোৱা নাই। আৰু এতিয়াওতো মই ইয়াত লগেই পাই আছোঁ, স্বৰ্গতত তেওঁলোকৰ লগতে আছোঁ। সেইবোৰ তেওঁলোকৰ ফালৰ পৰা নাই, মোৰ ফালৰ পৰাও নাই। বাকী কমাৰ্চিয়েলি কাম এটা কৰোঁতে অকণমান কিবা কিবি ইজনে সিজনক ডিফেন্স দি কৰে, তেতিয়া সেইবোৰ বেয়া লাগিছিল। এতিয়া এইবোৰ সহজকৈ ল'লোঁ, জীৱনটো গৈ থাকিবলৈ, হয় নাই, সদায় যে একদম মানে পিছ ৰাস্তা পাম এনেকুৱা কথা নাই ন, কেতিয়াবা অকণমান ভৰি বেছিকৈ মিলি যাব লাগিব, কেতিয়াবা জঁপিয়াবও লাগিব। এক্সেক্টলি, হয়। চ' আপুনি যেনেকৈ ক'লে মানুহে কিছু ক্ষেত্ৰত আপোনাক নিজৰ বুলি ভাবিও গালি দিছে, ডেফিনেটলি নিজৰ বুলি ভাবিলেই গালি দিয়া যায়। কিন্তু এটা কথা ৰাইজেও বুজি পোৱা উচিত, যেনেকৈ ঘৰত কিবা এটা সৰু ভুল কৰিলে মাহঁতে যে আমাক বাৰে বাৰে গালি দি থাকে, আকৌ যদি সেই কথাটো দুদিন পিছত আকৌ শুনাই থাকে, আমাৰ মূৰটো বেয়া হৈ যায়, কেতিয়াবা খঙো উঠে। কিছু ক্ষেত্ৰত মানুহৰ ডিচিশ্যন লোৱাটো নিজাববীয়া এটা কথা। আৰু ঠিক তেনেকৈ মানুহে যদি সেই একেখিনি কথাকে বাৰম্বাৰ কৈ থাকে, ক'ৰবাত আমাৰো সন্তুলনটো হেৰাই যায়, কেতিয়াবা আমিও দুখিত। মানুহেই তেওঁলোকৰ ক্ষেত্ৰত যদি মা দেউতাই আপোনাক বাৰে বাৰে শুনাই থাকে, কেনেকুৱা লাগিব? চিমিলাৰ কথা আমাৰো লাগে। আৰু মানে ইমান এনেইতো ডিচিশ্যনটো কেনেকুৱা, এনেই পৰিয়াল বা নিজৰ বন্ধু বান্ধৱৰ লগতে চবেই লয়, চব মানুহে, মই নহয়। এতিয়া ইমানবোৰ মানুহে ইমান ভাল পায়, ইমান এইটোতো ভাবা নাই ন, জানা নাই। আৰু ইমান মানুহক কেনেকৈ সুধিবা যে মই এৰি দিওঁ নেকি, এনেকৈ কেনেকৈ, সেইটোতো সমাধানেই নহ'ব।
কাৰণ 10,000 মানুহেতো বেলেগ বেলেগ কমেণ্ট কৰিব বিভিন্নজনে এতিয়া লগ পোৱা বহুত মানুহেতো এনেকৈও কৈছে যে গৈ এইটো ভালেই ল'লা ডিচিশ্যনটো আকৌ কৰিবা অলপ দিন তুমি বেলেগ এটা কৰা কাৰণ বহুত দিন কৰিছা হয়ো বাৰু ইমান দিন কৰিলে এটা অসুবিধা হয়ো এতিয়া সেই সময়তো সুধি ল'বও নোৱাৰি তো সেইকাৰণে আচলতে আলোচনা কৰি পেলাই ভাবিলোঁ তেওঁলোকৰ লগতো পাতিলোঁ পাতি এতিয়া মোকতো এনেকৈ কোৱা নাই ৰাইজে তই নেলাগে কৰিব এনেকৈ কোৱা নাই এতিয়াও যাওঁ বুলি ক'লে এনেকৈ নকয় তই নেলাগে আহিব সেইখন মোৰ ঘৰৰ নিচিনা কথাটো তেনেকৈ এতিয়া সেইদিনা উদাহৰণ দিছে যে পাথৰি ঘৰটো আমাৰ পাথৰি ঘৰটো এৰি এতিয়া আমি ইয়াতে ফ্লেট ল'লোঁ ইয়াত থাকোঁ কিন্তু আমি পাথৰি ঘৰত নাযাওঁ জানো পাথৰি ঘৰটো যাওঁ তাত থাকোঁগৈ কথাটো একেইতো কাৰেক্ট আৰুতো জীৱনটোৱে স্থায়ী নহয় দেখোন এক্সেক্টলি মানুহৰে ঠিকনা নাই আৰু নিজৰটো ডিচিশ্যনটো আগবঢ়াৰ ক্ষেত্ৰত বা কামৰ ভেৰাইটিৰ ক্ষেত্ৰত নিজেই ল'ব লাগিব কেনেকৈ খালি মানুহখিনিয়ে বেয়া পাই নাথাক সেইটো বিচাৰো ভুলকৈ নুবুজিব আৰু মৰম কৰে আপোনাৰ মোৰ বাচ্ছাটো আনকি আপুনি বিয়লি বৃন্দাবন এখন চিৰিয়েল দিগাংগানাৰ লগত কৰি আছে মোৰ ছোৱালীজনী 5 বছৰীয়া মামা কে কয় এই অকমানি 5 বছৰীয়া দে কে সেইটো জানে আপুনি মানে কে আৰু পুৰা কে চবে সিদ্ধাৰ্থ কে বুলিয়ে কয় এইটো কোড এফিডেভিট কৰিয়ে লওঁ নেকি নামটো সিদ্ধাৰ্থ কে মানুহে আপোনাক ভালে পায় সেই হিচাপত এতিয়া আপোনাৰ চিনেমালৈ আহিম দেই স্বৰ্গৰথ চিনেমা স্বৰ্গৰথখন দেখিছোঁ খুব পপুলাৰ হৈছে আৰু তাতে আপোনাৰ কৰিশ্মা নাথ পেপে সেইটো আছেই আৰু খুব পপুলাৰ যিহেতু তাইও এটা আইটেম ছং হিচাপে বঢ়িয়া হৈছে আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ চিনেমাখন লৈ নাই মোৰো খুবেই ভাল লাগিছে আৰু মানে ভাল লগা আনন্দটো হৈছে যে মানুহখিনি যে এনেকৈ দলে বলে ওলাই আহিছে চাইছে আৰু চিনেমাখনতো ডাঙৰ কথা বহুত কিবা একদম ডাঙৰ ষ্টাৰ নাই ন তে যিখিনি মানুহ নাটক আদি বা অভিনয়ৰ লগত জড়িত যিখিনি মানে দেখিছে আৰু সেইখিনি মানুহে লৈয়ে কৰিছে সেইটো ৰাজেশ দাই কোৱা কথাই কৈছোঁ ষ্টাৰ লৈ কৰা নাই বুলি কৈছে এতিয়া সেইটো মানে সেই আত্মবিশ্বাসে তেওঁ এনেকৈ এটা ষ্টাফ ৰেডি কৰি মানুহৰ আগলৈ আনিছে মানুহে সেইটোক ছাপোৰ্ট কৰিছে চাইছে সেইটো ডাঙৰ কথা কষ্টটো মানে ক'ৰবাত সাৰ্থক হোৱা যেন লাগে আৰু বাকী এনে চৰিত্ৰটো কৰাৰ ক্ষেত্ৰততো প্ৰত্যেকজন অভিনেতাই নিজা এটা ষ্ট্ৰাগল থাকে তেনেকৈ ময়ো কৈছোঁ ভাল হওক ভাল পাওক বুলি শিকি বুজি এতিয়া ভাল পাওঁতে ভাল লাগিছে এইখনতো কিমান 1 কোটি এতিয়া এবভ হৈ গ'ল চাগে মেবি এইটো ডাঙৰ কথা বহুত ডাঙৰ কথা এক্সেক্টলি মানে সঁচাকৈ মই চব কিনে আৰু এটা কথা ইম্পৰ্টেণ্টটো হয় আপোনাৰ পাব্লিচিটি যিকোনো বস্তু এটাৰ পাব্লিচিটিটো খুব ইম্পৰ্টেণ্ট প্ৰয়োজন আৰু ইয়াতে খুব ধুনীয়াকৈ কৰিছোঁ এক্সিবাৰ মাৰি লওঁ একদম মাৰক পুৰা এনাৰ্জি পাব্লিচিটিটো ভাল কৰিছে আৰু মানে পেপেটোৱেও বহুত মানে কণ্ট্ৰিবিউট কৰিছে আৰু সেইটো অকণমান আগত কৈছা ন এইটো অলপ নিগেটিভ হৈ গ'ল তেওঁ ওলাই গ'ল কৰিশ্মা কিন্তু আচলতে সেই গানটোতে আছে এতিয়া চোৱাৰ পিছত গম পাইছা তাৰ সেই গানটোৱে এটা মিনিং দিয়ে ন লিখিছে খুব ধুনীয়া কথাবিলাক বৰ ধুনীয়াটো গানটো শান্তনুৱে লিখিছে গাইছে ধুনীয়া ৰূপে হে বনিহাত তাৰপৰা সেইটো কৈ দিয়ে এটা এনাৰ্জিও আহি যায় মই সদায় আগতে ভাবোঁ তাই মানে কৈ থাকে হে বনিহাত এনেকৈ কয় মই সদায় ভালকৈ শুনো কি কৈছে হে বনিহাত বহুত দেৰি ভাবি এই ভনীহঁত তাৰমানে একচুৱেলি মই যাক বিয়া পাতিছোঁ তেওঁ নলবাৰী টিহু গতিকে তেওঁ এইটো জানেই ময়ো মানে প্ৰথমে বুজা নাই যে এইটো কি তাৰপিছত কৈ দিলা এই ভনীহঁতক কয় আচলতে কিন্তু শুনি ভাল লাগে আৰু এই নামটো আগতে দেখা নাছিলোঁ কিন্তু মই আমাৰ ফালে নাই নগাঁও ফালে আছে যদি মই দেখা নাই চাগে এতিয়া এই কৰিশ্মা নাথতে দেখিলোঁ মই প্ৰথম সেইফালে বোলে আৰু বেলেগকেও কয় এতিয়া আমি যিখিনি দেখিছোঁ সেইখিনিহে সঁচাকৈ কিন্তু ছোৱালীজনী ক'ব লাগিব তেখেতে আপোনাৰ নাগাৰা নামটো খুব পপুলাৰ কৰিছে মানে বহুত মানুহে জানা হৈছে এতিয়া আৰু ইনফেক্ট মুখতে এই বনিহাত এইটো মানে এইটো এনেই আহি যায় আৰু এতিয়া আপোনাৰ স্বৰ্গৰথৰ লগতে আপুনি কিবা আৰু এখন চিনেমা কৰিছে ওলাব 5 জুলাই কি হয় ইমনে চিনেমাৰ মানে আচলতে অসমত মেলা লাগিছে সেইটো খুব ভাল কথা হয় এতিয়া ইমনখন আচলতে ইমন ক্ৰিয়েশ্যনৰে তেওঁ ককাইদেউ বিপুল দা আৰু ইটিবোৰ তেওঁ প্ৰযোজনা কৰিছে কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্য তেওঁ পৰিচালনা কৰিছে আৰু এতিয়া চিনেমাখন মানে মনোৰঞ্জনমূলক যে পইচা বসুল চিনেমা এইকাৰণে কৈছোঁ যে তাত সকলোখিনি উপাদান আছে আৰু একদম কণমানিৰ পৰা বয়োজ্যেষ্ঠলৈকে চাব পাৰিব চিনেমাখন আৰু গৰমৰ বন্ধতে পৰিব গতিকে ল'ৰা ছোৱালীক লৈ আপোনালোকে চাব পাৰিব বিমুখ নহয় পইচাটো এনেই নাযায় আৰু আমিবোৰো অভিনয়ত এতিয়া আপোনালোকে কেৰ পৰা চিনি পাইছে গতিকে এতিয়া যিবোৰ কাম আহে যিমানখিনি পাৰোঁ বিবেকেৰে মানে যাতে ভাল কাম এটা কৰোঁ কামটো ভালকৈ কৰোঁ এনেধৰণৰ মনোভাৱ লৈয়ে কৰি আছোঁ আৰু স্ক্ৰিপ্টটো পঢ়ি সঁচাকৈ খুব ভাল লাগিছিল আৰু দুখো লাগিছিল আৰু সেইকাৰণে কৰিলোঁ এই চিনেমাখন চাই মানুহে ভাল পাব কিন্তু কাহিনীটো বহুত মানে বল্ড ধুনীয়া আৰু মানে এনেকুৱা কাহিনী ভাল পায় জানো
চাই ভাল পাব। মোৰ কেৰেক্টাৰটো ধুনীয়া কেৰেক্টাৰ, খালি তাতো মই ড্ৰাইভাৰে, অ'কে ধনী মানুহ এজনৰ ঘৰৰ ড্ৰাইভাৰ। দেৱজিৎ দা আছে, দেৱজিৎ মজুমদাৰ, স্নিগ্ধা ফুকন, সিদ্ধান্ত, তাৰপিছত আমাৰ মাতুবা আছে। গোটেই মানে ভাল ভাল কলা কুশলীসকলক লৈ ভাবিছে। গান এটা জুবিন দাৰ ৰিলিজ দিছে, এটা নীল আকাশৰ বাগৰুম্বা বুলি, সেইটোত ময়ো আছোঁ। প্ৰথম চিনেমা য'ত মই অকণমান ধুনীয়াকৈ ওলাইছোঁ, সেইটো এটা মানে ড্ৰিম আচলতে চংটো। কোনোবাই লিখিছেও মানে যে কি এনেকুৱা ভাল নালাগে, মোৰে নালাগে কেনেকৈ ভাল লাগিব, এইটো ড্ৰিম কাৰণে পাৰি আৰু। কিন্তু মোক ইমান এনেকুৱা হিৰো টাইপটো তেনেকুৱা হিৰো নহয় ন, কেৰেক্টাৰ হিৰো মানে, কথাটো সেইটো আৰু। এক্সেক্টলি। আৰু মানে এক্টৰ যিহেতু আপুনি বিভিন্ন ৰোল প্লে ট্ৰাই কৰিবই লাগিব আৰু সেইটো এক্সপ্ল'ৰ কৰিব লাগিব আপুনি। আৰু আই থিংক সেইটোৱে আপোনাৰ চেলেঞ্জ, যে কেৰ কমফৰ্ট জ'নৰ পৰা ওলাই গৈ আপুনি কোনটো চবতকৈ চেলেঞ্জিং ৰোল প্লে কৰিছে। আই থিংক আপোনাৰ তাতে তীব্ৰতাটো ওলাই পৰে, নহয়নে? এতিয়া লাষ্ট প্ৰশ্ন এটা সোধোঁ, যিহেতু শেষ পৰ্যায়লৈ আহি পাইছোঁ। এখন চিনেমা বনোৱাৰ সময়ত এখন সমাজৰ কথাও মানুহে ভাবিব লাগে। ভাবেনে আপুনি যে পৰিচালকসকলে এইটো বস্তু ভাবে যে এখন চিনেমা বনোৱাৰ সময়ত সমাজক কি দিব পাৰিছোঁ আমি? নাই ভাবে, আৰু এটা মেছেজ থাকিবই লাগে, সিমানখিনি দায়বদ্ধ হ'বই লাগিব। আৰু প্ৰথমে এইবোৰ কথা বুজি পোৱা নাছিলোঁ, তেনেকুৱা নক'বলগীয়া কথা কৈছোঁ, এতিয়া সাৱধান থাকোঁ। আৰু এইটো পৰিচালক বা নাট্যকাৰ সকলো এতিয়া বহুত কনচিয়াছ আজিকালি, আৰু সেইটো মানে মই ভাবোঁ এইটো খুবেই প্ৰয়োজনীয়, এইটো ভাল কথা, এইটো জানিবই লাগিব। কাৰণ ই এটা সমাজ সংস্কাৰৰ আহিলাটো, আমাৰ মানে নাটক হওক, চিনেমা হওক। আৰু নহ'লেনো ভাৰতবৰ্ষত জাতিৰ পিতা হয়নে মহাত্মা গান্ধী, তেওঁতো হৰিচন্দ্ৰখন চোৱাৰ পাছতে তেওঁ নিজকে ৰিফৰ্ম কৰিছিল ন, বেয়া কাম বা এইবোৰ ছাগলী মাংস খাই এনেকুৱা যে যিবোৰ আমি তেখেতৰ বায়'গ্ৰাফি পঢ়িছিলোঁ। গতিকে যদি এজন জাতিৰ পিতা হ'ব পাৰে এখন নাটক চাই, তেতিয়াহ'লে ই মানে আমাৰ যথেষ্টখিনি মানুহত সহায় কৰে। গতিকে ইমানখিনি কনচিয়াছ হৈ কাম কৰিবই লাগিব, সমাজৰ দায়বদ্ধতা ৰাখি। এতিয়া স্বৰ্গৰথৰ কিছুমান চিনৰ কথাও কৈছে, এনেকৈ ওলাইছে কাৰণে কৈছোঁ। কিন্তু সেই চিনবোৰে সমাজত ইম্পেক্টটো বেয়াকৈ পেলাবলৈ দিয়া নাই, বেয়া মানুহৰ জীৱনটো দেখুৱাবলৈ যাওঁতেহে দেখুৱাইছে যে এনেবোৰ ঘটনা, পঢ়া শুনা ল'ৰা ছোৱালী এইবোৰ কাম যে কৰিব নালাগে, কৰিলে তেওঁলোকৰ কি হয় সেইটো বুজাবলৈহে দেখুৱাইছে। এতিয়া সেইটো নেদেখুৱালে আগতো নোলায় কথাটো, সেইকাৰণে দেখুৱাইছে। তাত ইমান সাংঘাতিকো নহয়, যিটো জেনুইন আমাৰ টিভিত এডভাৰটাইজটো দিব পৰা ধৰণৰ বস্তুৱেই ওলাই আছে। কিন্তু তাতে দুই একে কৈছে, চবেই তেওঁলোকক কোৱাটো শুদ্ধ যে হয়ো কোনোবা টিকলা এটা লৈ গ'লে দিগদাৰ লাগে, তেওঁলোকে কোৱাটো হয়। কিন্তু আৰু বনাওঁতেতো সকলো শ্ৰেণীৰ কাৰণে বনোৱা হয় আচলতে, কিন্তু সেইটোহে দেখুৱাব লাগে, যে বুজাই দিব লাগে সেই টিকলাটোকো। মই ভাবোঁ যে সেই বস্তুটোৱে কি মানে বেয়া প্ৰভাৱ পেলায়। এতিয়া মই মোৰ ল'ৰাৰ লগত চাব গৈছোঁ, মই ইণ্টাৰভিউলৈ আগৰখিনি চোৱা নাই, তাক খেলালোঁ। পিছৰখিনি চাওঁতে মই ভাং খোৱা চিনটো যেতিয়া দেখিছে, সি মোলৈ চাইছে, দিতা এইটো কি? মই বোলো এইটো চিগাৰেট, এইবোৰ মিছাকৈ খাইছোঁ, তাক এনেকৈ ধোঁৱা ওলাইছে যে। মই বোলো এইবোৰ এডিটিঙত কৰিছোঁ, এইটো কৰিব নালাগে মানুহটো, সেইকাৰণে ডাইলগত কাঢ়িছে, তাক কম হৈছে। এনেকৈ তাক বুজাই দিছোঁ যে বেয়াটো যে এইটো খালে এনেকুৱা হয়। এতিয়া কেৰেক্টাৰটো প্লে কৰোঁতে সেই মানুহ এটা দেখুৱাওঁতেতো কৰিব লগাও হয়, তেনেকুৱা মানুহটো আছে। যিহেতু মানে ইয়াৰ মানে হেৰি বুলি কয় ন, আমাৰ শব্দটো অহা নাই, অভিনয়টো মানে যে আমাৰ মানে এটা বাস্তৱৰ মানে প্ৰতিফলন ন, গতিকে সেইবোৰতো আমি দেখুৱাব লগাও হ'ব। কিন্তু তাৰো এটা সীমাবদ্ধ ৰাখি দেখুৱালে ভাল আৰু আমাৰ সমাজত। আৰু দীপজ্যোতি কেওট আছে ইমনত, মোহন, আৰু তাৰে মোৰ এখন প্ৰথম চিনেমা ডাঙৰ স্ক্ৰীণত আমি একেলগে ওলাম, তাতো আমি বন্ধুৱে। গতিকে সেই কম্বিনেশ্যনটো খুব জমিব। ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, ইমান খংৰাগ কৰি নাথাকিব। আমাৰবোৰ চাব, আপোনালোকে চালে হয়তো ভাল পাব লাগে, আমাৰ বিশ্বাস। আমি চেষ্টা কৰিছোঁ আপোনালোকক মানে মনোৰঞ্জন দিবলৈ। হয় তাকে নহয়, মই আপোনাক সুধিব বিচাৰিছিলোঁ, যিহেতু স্বৰ্গৰত চাব পৰহি মই যোৱাৰ টিকেট কাটি থৈছোঁ বাৰু, গতিকে আপোনাক মই এতিয়া ক'ব বিচাৰিছোঁ যে সেই যে ভাং খোৱা চিনটো, সেইটো কি ধৰণৰ চিন আছিলে? মানে বাবা খোৱা চিন? আৰু বাবা খোৱা চিন মানে এনেইতো সচৰাচৰ খায় মানুহে, যদিও বেয়া, আৰু এইবোৰ খাব নালাগে দেই, এইটোও কৈ দিওঁ। কিবা কথাত মানে তেনেকৈ কেৰেক্টাৰটোত ওলায়, আৰু সি টোপনি ক্ষতি কৰি থাকে, সি খায়, আৰু ডেড বডি কঢ়িয়াই থাকে। তেওঁলোকৰ চাইক'লজিটো অকণমান তেনেকুৱা হৈ থাকে, ভগৱান বিশ্বাসী মানুহ, শিৱ ভক্ত, তেনে কনচেপ্টত সি খায় আৰু সেইটোৱে। তাকে বঢ়িয়া। তাৰমানে মোৰ এজনী ফ্ৰেণ্ডে, আজিকালি ল'ৰা ছোৱালী চবেইতো বাবা টানেই, আৰু কথাটো কৈছোঁ আপোনাক, তাই মানে কৈছিলে তই জানো বাবা টানিলে কেনেকুৱা, মই এটা পডকাষ্ট কৰিম বাবা খাই উঠি কেনেকুৱা লাগে। আৰু মই বস্তুটো খাব নোৱাৰোঁ নহয়, মই সেইটো গম পাওঁ, মানে মই একচুৱেলি জানিব বিচাৰোঁ। তাই মোক কৈছিলে তই যদি বাবা টানৰ কৃষ্ণাক্ষী, ৰাস্তাত তই গৈ থাকিলে খাম্বাটো তোৰ মানুহ যেনে লাগিব বোলে।
মই মানে পাগল হৈ গৈছো শুনি ভাবুক কৰি দিয়ে মই এনে শিৱৰাত্ৰিত খাইছোঁ এতিয়া নাখাওঁ মই মানে নিচাটো ঠিক নালাগে অলপ পাজুল কৰি দিয়ে আৰু মানে তাই মোক তেতিয়া কয় হা তাই মানে ল'ৰা ছোৱালী বহুত আছে আৰু চ' তাই কয় বাচ্ছা সোপাক মানে ডাঙৰ কৰা সহজ নাই বাবা টানিবি আৰু ডাঙৰ কৰি থাক আৰু উৰি থকা নিচিনা একদম গতিকে সেইকাৰণে ইণ্টাৰেষ্টিং পাৰ্ট আৰু মই সেই বাবাৰ ওপৰত এটা কৰিব লাগিব কৰা অলপ ৰাইজৰ কাৰণে তেওঁলোকে এনজয় কৰকচোন তাকে কেনেকুৱা লাগিল আজি পডকাষ্টত আহি আপোনাৰ নাই মোৰতো খুবেই ভাল লাগিল আৰু তোমাৰ কোৱা শৈলীটো ভাল অলপ মানে ভিতৰৰ পৰাই তুমি সেইটো মানে আন্তৰিকতাই কোৱা যেনেই লাগে মোক আৰু মোৰ শুভকামনা থাকিল যে তোমাৰ এইটো বহুত মানুহে চাওক লাইক কৰক শ্বেয়াৰ কৰক আৰু ধুনীয়া ধুনীয়া বিষয়ৰ ওপৰত যেনে ধৰা কৰিয়ে আছা তেনেদৰে তুমিও আগুৱাই যোৱা তাকে থেংক ইউ ছ' মাছ বাসু দা আপোনাৰ ঘৰত মাতা নাম বাসু কেনেকৈ গম পালা মই ৰিচাৰ্চ কৰোঁ ন মোৰ ওচৰত যোন গেষ্ট আহে মই কেতিয়াও উইদাউট ৰিচাৰ্চ নামাতো এদিন লাগে মোক সময় মই গোটেই দিনটো আৰু কি পালা বাসুদাটো মই মেইনলি পাইছোঁ আৰু কেকেটোতো অভিয়াছলি চবেই জানেই আৰু নগাঁৱত জন্ম আৰু কিবা কিবি হাবি জাবি অলপ চলপ মই খবৰ কৰিছোঁ মানে নিজে মানে ৰিচাৰ্চ কৰিছোঁ গতিকে বাসুদা বুলি ক'লে আপুনি নিজৰ এটা অনুভৱ একদম ক'ৰবাত কৈছোঁ এদিন কৈছে আপুনি ভাবিব মানে বাসুদা বুলি মাতি দিলে মানে চাই দিওঁ ক'ৰবাত এইটো কিবা অনুষ্ঠান এটা সেইফালে আমাৰ কোনো নাই মই জানো বা লগ বন্ধু নাই তেনেকুৱাত যদি কোনোবাই মাতি দিয়ে বাসুদা এনেকৈ আকৌ চাই দিব লগা কেনেকৈ জানে এতিয়া বাৰু জানিবই চাগে এক্সেক্টলি মোৰ ওপৰত কোৱাচোন মই ঠিকে ক'লো নে বা বঢ়িয়া ক'লে বহুত বেছি ভাল লাগিলে আৰু মোৰ এনেকুৱা লাগিছে আপোনাৰ এজন ৰিজাৰ্ভড অকণমান কিছু ক্ষেত্ৰত মানুহ এজনক মই যেন অকণমান বাহিৰ কৰিব পাৰিছোঁ কিছু ক্ষেত্ৰলৈ আৰু ছেকেণ্ড পাৰ্ট এটাও ভৱিষ্যতে কৰাৰ আশা থাকি গ'ল আপোনাৰ সৈতে সেইটো অকণমান আৰু আনফিল্টাৰ্ড হ'ব কিন্তু হ'ব যিমানখিনি পাৰোঁ ময়ো একদম কম ঠিক আছে যিহেতু মোৰ নামটোৱে আনফিল্টাৰ্ড পডকাষ্ট গতিকে আমি আনফিল্টাৰ্ড আৰু পাতিম কম আশা কৰোঁ স্বৰ্গৰথ আপোনালোকে চাব যাব চিনেমা হলত লাগি আছে এতিয়াও আৰু লগতে ইমন আহি আছে চাব নাপাহৰিব মই পুৰা ডিটেইলছ আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু আজি পডকাষ্টটো আপোনালোকৰ চাই শুনি কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ ছ' মাছ থেংক ইউ